কাহাৰ নন্দ্ৰন কোনৌ বংশে উত্ৰপ্ৰণ্যৌ কিবা নাম তাহাৰ কহিউত পুধনৌ চিৰকাল একেচৰে গৰ্বৰ মাজে অশয়ন কৰিয়া তাত আছে কোন কাজে হুকমণি বদতি শুনিও মহামতি ইখাকুৰ বংশত সিতু ভৈলৌতপতি মান্ধাতাৰ পুত্ৰ তানৌ মচুকুন্দ নাম বিপ্ৰত ভকত সত্যবাদী অনুপাম মহাৰাজা আছিলে কওঁ এই পৃথিৱীৰ তৈলোক প্ৰখ্যাত মচু কুণ্ড মহাবীৰ অৰাম অসুৰৰ ভয়ে ইন্দ্ৰ আদি দেৱযত তাহান্তে শৰণ সবে লৈলে মস্ত্ৰ জয় কৃষ্ণ। এনেভাৱে সেইজনৰ কৃষ্ণই সেই কাল যৌৱন আগে আগে দৌৰি আৰু কাল যৌৱনে পিছে পিছে খেদি গৈ যাওঁতে কৃষ্ণই তেনেতে এটি গুহাৰ ভিতৰলৈ সোমাই গ'ল আৰু গুহাৰ ভিতৰলৈ সোমাই গৈ কৃষ্ণৰ তাৰ পৰা আঁতৰি গুচি গ'ল আৰু সেন সময়তে সেই গুহাৰ ভিতৰত দেখিছিল সেই কাল যৌৱনে কোনোবা এজন পুৰুষে এখন বস্ত্ৰৰ মূৰে গালে জাপি শুই আছে। তেতিয়া কাল যৌৱনে ভাবিলে চাল্লা বেটা এতিয়া বাচিব নোৱাৰি কলৈ যাবি, কাপোৰ এখন জাপি লৈ লুকুৱা ভাও দিছ। এই বুলি খুটপুচ নাই সেই শুই থকা পুৰুষজনক কৃষ্ণৰ বুলি বুকুতে এটি গুৰ মাৰি দিলে আৰু যেতিয়া গুৰ মাৰি দিলে সেই গুৰ বুকুত লগা লগে লগে কষ্ট পায় তেওঁ অলপ অলপকৈ চকু মেলি দকু দিশ পানে চোৱাৰ লগে লগে সেইজন কাল যৌৱন সেই দৃষ্টিতে অগ্নি লাগি ভস্ম হৈ গ'ল। যেতিয়া ভস্ম হৈ গ'ল এই কথাখিনিকে গংগা তীৰত পৰীক্ষিত মহাৰাজে শুক গুৰুদেৱৰ পৰা শুনি আচৰিত হৈ সুধিছে, হে গুৰুদেৱ সেইজন কোন পুৰুষ, তেওঁ নাম কি, কোন বংশৰ, কি কাৰণত তেওঁ এনেভাৱে শয়ন কৰি আছে আৰু তেওঁ দৃষ্টিত পৰি সেইজন কাল যৌৱন কিয় ভস্ম হৈ গ'ল এওঁ বিষয়ে মোক কোৱা। তেতিয়া এই পৰীক্ষিত কথা শুনি শুক গুৰুদেৱে কৈছে, শুনাৰ হে মহাৰাজ পৰীক্ষিত তোমাক কওঁ যে সেয়া হৈছে ইখাকুৰ বংশৰ কথা। সেই মান্ধাতাৰ পুত্ৰ আছিলে মচুকুন্দৰ নাম, বিপ্ৰ আৰু তেওঁ সত্যবাদী আছিল, মহাৰাজা আছিল এই পৃথিৱীয়ে, তৈলোক প্ৰখ্যাত আছিল সেই মচুকুন্দৰ মহাবীৰ। অসুৰ ভয়ত ইন্দ্ৰ অৰ্থাৎ দেৱসকলেও সেইজন মচুকুন্দৰ ওচৰতে শৰণ লৈছিল। আহক ইয়াৰ পিছত সেইজন মচুকুন্দৰ বিষয়ে যি মান্ধাতাৰ বংশৰ কথাৰ সুন্দৰভাৱে বিশ্লেষণ দিয়া আছে, যিজনৰ দৃষ্টিত সেইজন কাল যৌৱন মৃত্যু ঘটিছে। আহক আমি পিছৰ পৰ্যায়লৈ আগবাঢ়িছোঁ। জয় কৃষ্ণ। অসুৰক ভয়ে আহি সবে দেৱগণ মহাৰাজ মুচুকুন্দ কৰিও ৰক্ষণ দেৱৰ বিনয়ে ৰাজা ভৈল স্বৰ্গ পাল একেশ্বৰে দেৱ কৰা শিলাচিৰ কাল মহাৰাজ্য ভোগ ভাজ্যা উতপৰি হৰি একেশ্বৰে দেৱ কৰা শিলানিদা এৰি কাৰ্তিকক দেৱে যেবে সেনাপতি পাইল দেৱ দেৱ গণে মুচু
কুন্দক বুলিলা নিপতি উৰাজাৱে পৰম দুখৰ কৰি অবিশ্ৰাম কাৰ্য সাধিলা দুষ্কৰ সাৰ্বভৌম ৰাজ্য সুখ ভাইজাকনা দৰি আমাকে ৰাখিলানি ডাক পৰি হৰি পুত্ৰ ভাইজা মিত্ৰ যত অলেখ ভানদাৰ এবে পৃথিৱীত কিছু নাহিকে তোমাৰ জানো বোলা মোৰ ৰাজ্য নীলে কোন জনে কাল জাক বুলিতে নীলা নাথনে খাই খাতে ঈশ্বৰ কাল অক্ষয় লীলা কৰি সমস্তকে সজয় পালয় জগতক চাৰি আপু ৰাৱে সেই কালে যেন নাক বিন্ধা গৰু পুৰাৱে গোৱালে হেন জানি তাকৰা জানত ৰাবিষাদ হবে দেৱ গণে কৰোয়া কিবাদ মহাসিদ্ধি হকৱাৱে মাগি ইউক বৰ মুকুটিত পৰে যে লাগে ন মুকুটিৰ অধিকাৰ একে কৃষ্ণদেৱ মহামুখ্য দাতা তন্ত্ৰ পৰে নাহি কেব হেন শুনি মুচুকুন্দে বুলিলে ক হাসি প্ৰণামীয় দেৱ কবি নাৱে মহাজী ওৰা মুকুটি নপাইলে আন বৰে কোন কাজ ব্ৰহ্মপদ বাঞ্চিবাক মূৰ লাগে লাজ নিদ্ৰানতো পাওঁ মই মহাচিৰ কাল সুখে নিদ্ৰা কৰি থাকো সেই মোৰ ভাল জয় কৃষ্ণ। এতিয়া ইয়াৰ আগত আমি যিখিনি পদ পালোঁ যেতিয়াৰ সেইজন মুচুকুন্দৰ দৃষ্টিত কাল যৌৱন মৃত্যু হ'ল হয়নে বাৰু সেই হৈছে যিসকল অভকত মানে দুৰ্নীতি কৰ্ম কৰাসকল কৃষ্ণক নভজাসকল ভকতক নিন্দা কৰাসকল ধৰি ল'ব কাল যৌৱন সেইসকল কেতিয়াও কৃষ্ণ নামত মৃত্যুবৰণ কৰিব নাই কৃষ্ণ হাতত মৃত্যু মানে কৃষ্ণ নামত মৃত্যু হোৱা এতিয়া কথা হ'ল কি সেইসকলে কেতিয়া মৃত্যু হয় জানে বৈষ্ণৱ অভিশাপত অৰ্থাৎ সেইজন আছিল পৰম বৈষ্ণৱ কাল যৌৱনক যিজনে বধ কৰিলে অৰ্থাৎ মুচুকুন্দ তেওঁ সত্যবাদী ৰজা আছিল হয়নে বাৰু গতিকে তেওঁ দৃষ্টিত মৃত্যুবৰণ হ'ল
এই যেতিয়াৰ ভকতক দুখ লগাব সন্তসকলক দুখ লগাব নানা দুখ দুৰ্গতি হয় সেইসকল লোকৰ মৃত্যু হয় আজি কাল যৌৱন তেনেভাৱে মৃত্যু হ'ল যা হওক সেইজন মুচুকুন্দৰ যেতিয়া ৰজা আছিল সকলো দেৱয়ে অসুৰ ভয়ত তেওঁ ওচৰতে শৰণ লৈছিল তেতিয়াৰ সেই সময়ত তেওঁলোকৰ দেৱৰাজ্যত তেওঁলোকৰ সেনাপতি কাৰ্তিক নাছিল দেৱ সেনাপতি সেই সময়ত সেইজন মুচুকুন্দই স্বৰ্গত দেৱতাসকলক ইন্দ্ৰ অমৰাৱতী ৰাজ্যখনক সুৰক্ষিত কৰি ৰাখিছিল এনেভাৱে বহুৰ কাল কটালে আৰু যেতিয়া তেওঁলোকৰ সেইজন সেনাপতি যেতিয়া কাৰ্তিক আহিল তেতিয়াৰ দেৱসমূহে অৰ্থাৎ ইন্দ্ৰকে আদি কৰি দেৱসমূহে কৈছিল যে তুমি আমাৰ বাবে বহুত কষ্ট কৰিলা আমাক বহুত উপকাৰ কৰিলা এতিয়াতো মৈত্ৰ তোমাক সেই ৰাজ্যও নাই তোমাৰ বংশ পৰিয়ালো নাই কাৰণ কি জানে আমাৰ দেৱসকলৰ মতে এদিন আমাৰ মনুষ্যসকলৰ মতে 1 বছৰ তেনে তাত যদি বহুকাল থাকিব লগা হ'ল এই পৃথিৱীত তেওঁ বংশ আৰু ৰাজ্যৰ ৰজাৰ কোনো মানে বংশৰ নামগুণ নাইকিয়া হ'ল গতিকে ক'লে তোমাৰ ভাইজা পুত্ৰ কোনোৱে নাই গতিকে তুমি কি যদি ক'ব বিচৰা বোলে কিয় নাইকিয়া হ'ল ইয়াৰ কাৰণ হ'ল কি কালৰ গতিত সকলো শেষ হৈ গ'ল আৰু যি কালে সকলোকে শেষ কৰিলে কাৰণ চাওক আমি যিখিনি সময়ত শিশু আছিলোঁ তেতিয়া আমাৰ মা দেউতাৰ অকণমান উঠনীয়া বয়স আছিল ককা দেউতাহঁত অলপ বৃদ্ধ হৈছিল সেইসকল গ'ল পিতৃ মাতৃও গ'ল আজি আমিও যাবলৈ সময় হ'ল ইয়াৰ পিছত নাতি পুতি আহিছে এইটো কিহৰ গতি কালৰ গতিত এদিন সকলো উটি যাব ভাহি যাব সেয়েহে কৈছে কালৰ গতিত সকলো শেষ হৈ গ'ল আৰু সেই কাল হৈছে ভগৱন্ত কাল যেনেকৈ কালে কৰ্ম কৰে নাক বিন্ধোৱা গৰুটোক দৰে গৃহস্থই নাকি লগাই ৰাখিলে যেনিফালে টানে তেনিফালে যায় তদনুৰূপ ভগৱন্তৰ সেই কালে এনেভাৱে সকলো কৰ্ম কৰে আৰু সেই কাল কেতিয়াও ক্ষয় হয় নাযায় সেই কালৰ দ্বাৰাই ভগৱন্তই স্বজন পালন সংহাৰ কৰ্ম কৰে সেইকাৰণে কৈছে যে তুমি এতিয়া কি কৰা মুক্তি বাহিয়ে তুমি যি লাগে আমাৰ পোৱা লোৱা বুজিলে এইখিনি আৰু এটা কথা আমাক বুজালে এতিয়া বিভিন্ন দেৱ পূজা কৰা যায় দেৱ পূজা কৰা কোনো প্ৰয়োজন নাই দেৱতাই যদি মুক্তি নাই আজি দেৱগণে কাল যৌৱনে বিচৰা আগত দেৱই নিজে কৈছে যে মুক্তি বাহিৰে যি বিচৰা বিচাৰিব পাৰা কিন্তু মুক্তি দিব নোৱাৰো কাৰণ মোৰ নিজৰ মুক্তি নাই হয়নে বাৰু সেইকাৰণে যিজনে আমাক মুক্তি দিব নোৱাৰে যিজনে আমাৰ কামটো সম্পূৰ্ণভাৱে কৰি দিব নোৱাৰে সেইজনৰ ওচৰত আমি আশ্ৰয় লোৱা কোনো প্ৰয়োজন নাই হয়নে বাৰু এতিয়া ধৰি লওক কিবা এটা বিপদত কোনোবা এজনৰ ওচৰত গ'লে আপোনাৰ গোটেইখিনি সমস্যা সমাধান কৰিব বা আমাক সমাধান কৰিব তেওঁৰ ওচৰত যোৱাটো ভাল এজনৰ ওচৰত যাব এই মই নোৱাৰিম নহয় আপুনি অমুক ওচৰলৈ যাওকচোন বা মই এবাৰ কৈ চামচোন এই ঠেলীয়া গতিয়া কামটো কেতিয়াও ভাল নহয় এইটো লেণ্ডি প্ৰচেছ হয় গতিকে ডাইৰেক্ট কৰ্ম কৰিব লাগে গতিকে সেইকাৰণে ডাইৰেক্ট লগ পোৱা ডাইৰেক্ট মানে মুকুতি লাভ কৰা হৈছে পৰম প্ৰভু ভগৱন্তৰ কৃষ্ণক আমি ভজিব লাগে সেইকাৰণে কৈছে যে মুকুতি বেটিয়েকে কি লোৱাৰ তেতিয়া তেওঁ ক'লে যে মুকুতিৰ যদি মোৰ দিবই মোক নোৱাৰা গতিকে মই আৰু সেই ব্ৰহ্মপদো বাঞ্ছা নকৰোঁ মোৰ লাজ লাগে তাতোকৈ এটাই কাম কৰা ভাল মই চালা চিৰ যুগৰ কাৰণে শুই থকাই ভাল সেইকাৰণে তেওঁ গৰ্ভৰ ভিতৰত কোনেও অসুবিধা কৰিব নোৱাৰাকৈ সেই গাঁতৰ ভিতৰত শুই আছিল এই যে গাঁতৰ ভিতৰত শুই আছিলে শুই থকাটো বাৰু থাকিলেই হয়নে বাৰু কিন্তু তেওঁৰ দৃষ্টিত কিয়নো কাল যৌৱন ভস্ম হ'ল আহকচোন বাৰু পিছৰ পদত নিশ্চয় দিয়া আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ দেৱগণে বুলন তহু নিউ মহিপাল সুখে নিৰ্দা কৰি তুমি থাকা চিৰকাল তোমাক নিৰ্দাত জগা বয়জীৱাজনে তজু দৰ্শনে ভস্ম হয় বেকতেখনে হেন শুনি মুচুকুন্দ ভৈল ৰংগ মন পৰ্বতৰ গুহা পহি কৰিল শয়ন নজানি জগাইল তাক
মাত্ৰকে ভস্ম হয় লয়েহি গুণে দুৰ্বাৰ যবন যেবে গৈল ঘৰ শুনা পাছে যেন কৰি লন্ত্ৰ দামোদৰ পৰম ভকত মচু কুণ্ড হেন জানি নিজ ৰূপে দেখা পাছে দিলা চক্ৰ পানী জয় কৃষ্ণ যেতিয়া সেই গৰ্ভৰ ভিতৰত তেওঁ নিদ্ৰাত চিঞৰ দিনৰ বাবে নিদ্ৰাৰ টোপনি যাবৰ কাৰণে বিচাৰিলে তেতিয়া দেৱসমূহে ক'লে তুমি আমাক যিমান উপকাৰ কৰিলা আমাৰ প্ৰতি একোৱে নোলোৱা তথাপিতো আমি তোমাক যাচি এটাৰ বস্তুৱে দিছোঁ যাতে তুমি একদম সুখে শান্তিৰে নিদ্ৰাত থাকিব পৰা টোপনি মাৰিব পৰা আৰু যদি তোমাৰ টোপনি কোনোবাই ভংগ কৰে যিয়ে ভংগ কৰিব আমাৰ দেৱসমূহৰ আশীৰ্বাদ বৰ অভিশপ্ত সেইজন নিজে নিজে ভস্ম হ'ব তোমাৰ যেতিয়া তুমি চকু মেলিবা তুমি ভালদৰে দেখাই নাপাবা হেন সময়তে তেওঁ ভস্ম হৈ যাব এই বৰ দি দিলে আৰু সেই বৰ বাবে সেই গৰ্ভৰ ভিতৰৰ কাল যৌৱনে গৈ যি গুৰ মাৰিলে এতিয়া এওঁ ভস্ম হ'লেহে হ'ল এতিয়া কোনে মচুকুন্দে দেখাও নাপালে কোন আছিল সেইজন যা হওক এনেভাৱে সেই গৰ্ভৰ ভিতৰত তেতিয়াৰ সেইজন ভগৱন্তৰ কৃষ্ণই আজি মুচুকুন্দক দৰ্শন দিছে হয়নে বাৰু কিয় দৰ্শন দিছে জানে তেওঁ ইয়াৰ আগত এজন সত্যবাদী আছিল শুদ্ধ সত্ৰ কৰ্ম কৰিছিল দেৱসমূহক তেওঁ অনেক কৃপা কৰিছিল তেওঁ কিন্তু মনৰ বাঞ্ছিত আছিল যদিও প্ৰকাশ কৰা নাছিল দেৱগণক ডাইৰেক্ট ইনডাইৰেক্টলি কৈছিল যদি তোমালোকে মুক্তিয়ে দিব নোৱাৰা তেতিয়াহ'লে মোক একোৱে নালাগে তাৰমানে কি হয়নে বাৰু মুক্তি বাহিৰে মোক একো নালাগে ভগৱন্তৰ কৃষ্ণই জানিলে এওঁ মোৰ বাবে ৰৈ আছে আৰু সেই দিনটো পৰা নাই বাবে কৃষ্ণই দৰ্শন দিয়া নাই আজি দুইটাৰ কাম একেলগে কৰিলে কৃষ্ণৰ প্ৰভু ভগৱন্তই এটা কাম কেতিয়াও নকৰে তেওঁ হস্ত হ'লে চাৰি হস্ত হয়নে বাৰু তেওঁ কৰিব লগা হ'লে দুখন হাতৰ কাম কৰিব লাগিব গতিকে এক গুলিত দুই চিকাৰ কৰে হয়নে বাৰু প্ৰতিটো চাবচোন আপোনালোকে কৃষ্ণৰ লীলামালাত এটাৰ ৰাহিতে দুটা তিনিটা কাম কৰি দিয়ে তদনুৰূপ দুটা কাম কৰিলে এটা হ'ল সেইজন কাল যৌৱনক মৃত্যু কৰালে মুচুকুন্দৰ দ্বাৰা আৰু মুচুকুন্দক আজি কি কৰিলে দৰ্শন দিলে যাৰ গুৰু সমস্ত আই মাতৃ সমস্ত এইখিনিতে এয়াই ঠাই সামনি মাৰি আজি অনন্ত কন্দলী গুৰুজনাই অকণমান উপদেশ দিছে কৃষ্ণ বট শাস্ত্ৰ নাই লম্ভায়াত নিৰান তৰে সাৰমাত জয় কৃষ্ণ পাৱে মহাভুকু মুকুটি কৃষ্ণৰ চৰণে হবে অচলা ভকতি দেখাকে ন ভকত বৎসল দেৱ হৰি আপুনি পূৰণত ভক তকৰ কৰি চলে বলে দুৰ্জনক মাৰণ তই আপুনি হেন দেৱ নভজয় ততক নাজানি সবৰ্ণ কীৰ্তনে যাৰ পৰম
নধৰণত যিটো ভক তৰ কিছু দোষ অলপ ভকতি যিটো কৰণত বিলোপী পুল গুণদেৱ হয় বেপাৰে মাধৱ পুতনাৰাই সখী যাক মাৰিবাক বুলি দিলা কাল কুত্ৰ বিষ স্তন মুখে তুলি তভুমুখ পাইল আৰু কি কইবু থাক হেন কৃষ্ণ নিধি বিনে ভজিবা কৃষ্ণৰ দাস অনন্ত কন্দলি কহে মহাভাগৱত পুৰাণ কলি হৰি ৰস ৰনে জাৰ আছে মহা কাম আন চিন্তা এৰি বেহি বোলা ৰাম ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 জয় কৃষ্ণ। এতিয়া আমাক এই অধ্যায়ৰ শেষত আজি অনন্ত কন্দলীয়ে আমাক সভাসদলৈ এটি উপদেশ দিছে। কৈছে শুনা মহাজন খবৰ, এই ভাগৱত যি শাস্ত্ৰ ইয়াতকৈ আৰু বেলেগত একো সাৰ বস্তু নাই আৰু অন্য কথাই অন্য শাস্ত্ৰত একো লাভ নাই। কাৰণ এয়াৰ হৈছে শ্ৰৱণ কৰা মাত্ৰকে মহাৰ ভুকুটি মুকুটি লাভ কৰিব পাৰি আৰু কৃষ্ণৰ চৰণত অচলা ভক্তি বাঢ়ে। আমি যদি অন্য শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰোঁ এনেভাৱে কৃষ্ণৰ চৰণত আমাৰ অচলা ভক্তি কিন্তু নেবাঢ়ে আৰু ভুকুটি মুকুটি পোৱা আমাৰ খাদ্য শক্তি নাই। কেৱল ভাগৱত পুৰাণ শাস্ত্ৰ। আকৌ হয়তো প্ৰশ্ন আহিব পাৰে অকল ভাগৱত কিয় কীৰ্তন গুণমালা গীতা নহয় নেকি? আছে, গোটেইকেইখনেই হয়। কাৰণ গুণমালা কীৰ্তনো ভাগৱত এই ভাগৱত একেখনে শাস্ত্ৰ আৰু শাস্ত্ৰৰ ভিতৰত দুখন শাস্ত্ৰৰ উত্তম শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈয়কী নন্দন চৰণে কৰোঁ প্ৰণাম। যা হওক, সেইকাৰণে কৈছে এই শাস্ত্ৰৰ ব্যতিৰেকে অন্য শাস্ত্ৰত একো লাভ নাই। ইয়াৰ ভকতি বল চোৱা, সেইজন ভকতৰ বৎসল হৰি দেৱ হৰিয়ে আপুনি নিজেই কি কয় ভকতক ৰক্ষা কৰে। আমি ভগৱন্তক এতিয়া প্ৰশ্ন আহে, এই প্ৰশ্নটো কৰিছিলে এদিন লক্ষীয়ে বিষ্ণুক যে প্ৰভু
আপুনি সমস্তৰ জীৱ জগতৰ সকলোৱে অধিকাৰী সকলোৱে আপোনাক পূজে সকলোৱে আপোনাক ভয় খায় এই যে আপুনি চাৰি হস্তত চাৰিডাল অস্ত্ৰ লৈ আছে আপোনাৰ কোনোবা শত্ৰু আছে নেকি লক্ষীয়ে সুধিছিলে বিষ্ণুক কথাটো হয়নে নহয় বাৰু যিসকল মানুহৰ শত্ৰু আছে ঘৰৰ পৰা ওলাই গ'লে দাখন বা লাখতিডাল লৈহে যায় খালী হাতে নাযায় কিন্তু কাৰণ তেওঁ শত্ৰু আছে তেওঁ আনক বেয়া পায় যে সেইকাৰণে আনেও কোনোবাই বেয়া পাব বুলি কিবা কৰিলে মাৰিম কাটিম বুলি দা লাখতি এডাল লৈহে যায় সেইকাৰণে লক্ষীয়ে সুধিছিল যে প্ৰভু তুমি যে চাৰি হস্তত চাৰি হস্ত শংখ চক্ৰ গদা পদ্মলৈ এনি টাইম থাকা খাৰা হৈ তোমাৰ শত্ৰু আছে নেকি কোনোবা তেতিয়াৰ পৰম প্ৰভু ভগৱন্তৰ বিষ্ণুৱে এটি মিচিকি হাঁহি মাৰি লক্ষীক কৈছিল হেয়া দেৱী এই অস্ত্ৰ মোৰ বাবে নহয় কাৰ বাবে বোলে মোৰ ভকতৰ বাবে আজি এই কথাখিনিকে কৈছে জয় কৃষ্ণ বুজি পাইছেনে কৈছে সেইজন ভগৱন্তই প্ৰতিটো মুহূৰ্তত ভকতক ৰক্ষা কৰে চাৰি অস্ত্ৰ লয় শংখ চক্ৰ গদা পদ্ম এই অস্ত্ৰ কেৱল ভকতৰ বাবে যিজন ভকতে সেই যি ভগৱন্তৰ কৃষ্ণৰ চৰণত শুদ্ধ সত্ৰভাৱে ভজিব তেওঁ যি বিপদতে নপৰক ভগৱন্তক নিবিচাৰিলেও ভগৱন্তই কিন্তু অস্ত্ৰৰে ৰক্ষা কৰিব তাৰ প্ৰত্যুত্তৰ প্ৰমাণ আমি নৱম স্কন্ধত যদি চাওঁ অম্বৰীশ ৰজা কাহিনী দুবাসাই অভিশাপ দিয়াৰ লগে লগে দিব যোৱাৰ লগে লগে ভগৱন্তৰ চক্ৰ নিজৰ হাতৰ পৰা ওলাই দুবাসাক তিনি তৈলোক দৌৰাই লৈ ফুৰিছে ইফালে অম্বৰীশ ৰজাই গমেই নাপায় হয়নে বাৰু উপায়বিহীন হৈ কতো বাচিব নোৱাৰি বিষ্ণুৰ ওচৰলৈ গ'ল বিষ্ণুৱে কৈছে মই নোৱাৰিম বচাবলৈ বোলে প্ৰভু তোমাৰহে অস্ত্ৰ মোৰ অস্ত্ৰ হ'ল কি হ'ল মই নোৱাৰিম তুমি যিজনৰ ওচৰত দুখ লগাইছা তেওঁ যদি তোমাক ক্ষমা কৰি দিয়ে মোৰ অস্ত্ৰই তোমাক একো নকৰে লগে লগে আকৌ ঘূৰি গৈ অম্বৰীশ ৰজাৰ চৰণত ধৰিছে অম্বৰীশ ৰজাই কৈছে মইতো তোমাক বেয়া পোৱা নাই যোৱা মই তোমাক ক্ষমা কৰি দিলোঁ যোৱা লগে লগে সেই অস্ত্ৰ গৈ ভগৱন্তৰ আকৌ হাতত পৰিলগৈ চাওক সেইকাৰণে কৈছে এই ভগৱন্তৰ অস্ত্ৰই ভগৱন্তই প্ৰতিটো মুহূৰ্তত ভকতক ৰক্ষা কৰে আমি আচলতে আধুতৰা ভকত বাবে মাজে মাজে বিপদত পৰোঁ জয় কৃষ্ণ বুজি পাইছে যদি আমি সেইজন ভকত হ'ব পাৰোঁ আমাৰ ভাবিব লগা একোৱেই নাই আমি আকৌ হৰিক বিচাৰোঁ জৰিক বিচাৰোঁ হয়নে বাৰু গতিকে সেইকাৰণে আমাৰ মাজে মাজে বিপদ হয় যা হওক সেইকাৰণে কৈছে শ্ৰৱণ কীৰ্তনে যাৰ পৰম সন্তুষ্টি হয় সেইজন নধৰন্ত যিটো ভকতৰ কিছু দুখ ভকতক যিজনে দুখ নধৰে আমাৰ আকৌ ভকতক দুখ ধৰাৰ স্বভাৱটো বেছি এই অমুক ভকতে কিয় এনেকৈ কয় তেনেকৈ কয় এই দুখ ধৰাৰ স্বভাৱটো আমি এৰিব লাগিব কেৱল শ্ৰৱণ কীৰ্তনে মূল সাধুসংগলৈ গৈ ভকত ক্ষমা কৰিব লাগে কাৰোবাৰ ভুল হ'লেও শুদ্ধ হ'লেও আমি দুখ ধৰিব নালাগে দুখ ধৰিব পৰা ব্যৱস্থা আছে তাকো আমি ক'ব জানিব লাগিব বোলে আপুনি কৰা কৰ্মখিনি ভাল হৈছে আৰু যদি এইখিনি কৰি দিলে আৰু অলপ ভাল হ'লে জয় কৃষ্ণ তেতিয়া তেওঁ বুজি পাব অঁ হয় দে মোৰ ক'ৰবাত ভুল হ'লে আমাৰ আকৌ ডাইৰেক্ট কোৱা যায় আপুনি কৰাটো ভুল হৈছে তেওঁ অন্তৰত আঘাত পায় আঘাত দিব নালাগে ভুল হৈছে আমি জানো তেওঁক আমি এইটো ক'লে হ'ল আপুনি কৰাখিনি কিন্তু ধুনীয়া হৈছে আৰু অকণমান যদি আপুনি এনেকৈ কৰি দিলেহেঁতেন আৰু ভাল হ'লে হয় তেওঁ তেতিয়া ভাবিব তাৰমানে মোৰখিনি বেয়া হ'ল তেওঁ তেতিয়া দুখ নাপায় বেয়াও নাপায় তেওঁক আমি আগবঢ়াই বা ওপৰলৈ উঠাই দিয়া হয় যা হওক সেই কৈছে এনেভাৱে কৈছে সেইজন ভগৱন্তে চোৱা সেইজন দেৱহৰিয়ে মাধৱে কি কৰিলে যিগৰাকী পুতনা ৰাক্ষসনীয়ে তেওঁ বিষ স্তন পান কৰাই মানে বধ কৰিবলৈ যাওঁতে তেওঁক বিষ স্তন পান কৰিও তেওঁক জননী গতি দিলে আৰু কৈছে হেনৰ কৃষ্ণ নিধি বিনে ভজিব কাহাৰ সেইজন কৃষ্ণৰ ভগৱন্তৰ ব্যতিৰেকে কাক ভজিবা যিজনে নেকি ভাল কৰিলেও ভাল ফল দিয়ে বেয়া কৰিলেও ভাল ফলে দিয়ে সেইজনৰ ব্যতিৰেকে অন্য কাকো ভজিব নেলাগে সেইকাৰণে শেষত অনন্ত কন্দলীয়ে কৃষ্ণ দাগ হয় সকলোকে কৃষ্ণ দাগ হ'বলৈ উপদেশ দিছে আৰু ভাগৱত পুৰাণেও এই কথাখিনিকে সিদ্ধান্ত দিছে আৰু হৰিচৰণত যাৰ নেকি মহাকাম আছে সেইজনে সকলো চিন্তা এৰি কেৱল উচ্চস্বৰে ৰাম নাম ডাকিবলৈ উপদেশ দিছে আহক ইয়াৰ পিছত আমি ছবিচন্দৰ সেই শ্ৰীকৃষ্ণৰ যে সেই গৰ্ভৰ ভিতৰত এতিয়াৰ মচুকুন্দক কেনেভাৱে দৰ্শন দিছে আজি ছবিচন্দত সুন্দৰভাৱে দিয়া আছে আহক আমি প্ৰভুজনৰ কণ্ঠে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ
মুচুকুন্দৰ শ্ৰীকৃষ্ণ দৰ্শন ছবি ৰাম মুচুকুন্দ মহাৰায় দেখিলন্ত সেই ঠাই ইয়াছে মহাপুৰুষ শুভন চৰণেলো পুৰমণি বাজে ৰুণ জুন শুনি ইয়াকে আহি ভৈল শৰীৰৰ প্ৰভা লাগি তিৰিমিৰি কৰে আখি প্ৰবন্ধেছা হন্ত দৃষ্টি ভৰি অৰাম ঘন নীল কলে পৰ মহাপীত বস্ত্ৰধৰ ললিত বলিত ভুজ চাৰি হৃদয়ে শ্ৰীবৎস জলে অকৌস্তুভ প্ৰকাশ গলে কটিততে ৰত্নৰ মেখলা অকীৰ্তি কুণ্ডলহাৰ কৰে অতি জাতিষ্কাৰ ইয়া জানো লম্বিত বন মালা তুমি কোন মহাযশী পৰ্বত গৰ্বৰে পকি অতি ঘন কণ্টক গহনে পদ্মপত্ৰ সম ভৰি ফুৰাত কেন কৰি দেখিয়া নখহে মোৰ মনে তেজত চিৰ মধ্যে তুমি কিবা অগ্নি সূৰ্য সখী কিবা তুমি ইন্দ্ৰদেৱ ৰাজ কিবা আনু লোকপাল কৰিবে নপাৰো সাৰ কেনে ফুৰা পৰ্বত জয় কৃষ্ণ এতিয়া কৈছে সেইজন ভগৱন্তৰ কৃষ্ণক সেই গহ্বৰ ভিতৰত যেতিয়াৰ সেইজন কাল যৌৱন দৃষ্টিত ভস্ম হৈ যায় তাৰ পিছত সেইজন কৃষ্ণক দেখিছে মুচুকুন্দই তেওঁ দেখিছে ইমান সুন্দৰ এজন পুৰুষ চৰণত নুপুৰ ৰুণুক ঝুনুক বাজিছে এই যে ৰুণুক ঝুনুক বাজিছে এই ধ্বনিটো বাজাৰ লগে লগে কিন্তু মুচুকুন্দই লক্ষ্য কৰিছে কোন কি শব্দ এইটো তেতিয়া দেখিছে ইমান উজ্জ্বল এটি পোহৰ এজন পুৰুষ সেই ৰুণুক ঝুনুক শব্দৰ আমাৰ কিন্তু হৃদয়ত বাজাৰ ব্যৱস্থা কৰিব লাগিব বুজি পাইছে হৃদয়ত বাজিব লাগিব যিদিনাখনলৈ আমাৰ হৃদয়ত সেইজন ভগৱন্ত চৰণ ৰুণুক ঝুনুক শব্দ নেবাজিব জানি ল'ব লাগিব সিদিনাখনলৈ আমাৰ ভক্তি কৰা হোৱা নাই কাৰণ কেতিয়া বাজে জানে যেতিয়া ভগৱন্তৰ নাম শ্ৰৱণ বা কীৰ্তন কৰোঁতে সাধু সংগত থাকি কেতিয়াবা অকলে গোসাঁই ঘৰত কৰোঁতেও যেতিয়াৰ চকুৰে চকুলো বয় হৃদয় দ্ৰৱিত হয় শৰীৰ ৰোমাঞ্চিত হৈ যায় জানি ল'ব সেইজন ভগৱন্তৰ চৰণ বাজি গ'ল দৰ্শন পাইছে কেতিয়াবা কেতিয়াবা এনেকুৱা হৈ যাওঁ পঢ়ি থাকিলে শাস্ত্ৰ ক'ব নোৱাৰা হৈ যাওঁ
চকুৰে চকুলো বৈ যায় কেতিয়াবা আমাৰ এগৰাকী মাত দিয়ে মই মাত দিব নোৱাৰা হৈ যাওঁ গম পালেনে কাৰণ কিয় এইটো ধ্যান ধাৰণে যেতিয়া ভগৱন্ত সেই ৰূপ হৃদয়লৈ আহিব তেনে ব্যৱস্থাৰ হয় আজি মুচুকুন্দই সেই চৰণৰ নুপুৰ শব্দৰ শুনি ৰুণুঝুনু শব্দৰ শুনি তেওঁ যেতিয়া লক্ষ্য কৰিছে এটা সুন্দৰ খৰি দেখিছে তিৰিমিৰি জিলিক মিলিক এটাৰ পোহৰ তেওঁ দৃষ্টি হৈ চাইছে সেই ঘনশ্যাম কলেবৰ আৰু সেইজন ভগৱন্তৰ পীত বস্ত্ৰ পৰিধান কৰিছে চাৰি হস্ত্ৰ দেখিছে চাৰি হস্তত চাৰি অস্ত্ৰ দেখিছে আৰু হৃদয়ত দেখিছে শিৱস্বৰ পান্ত্ৰী কণ্ঠত দেখিছে কৌস্তভৰ মুনি আৰু গলত অনেক মুকুতাৰ হাৰ আজানু লম্বিতৰ মালাৰ যি মালাৰ পঞ্চৰ বৰ্ণৰ মালাৰ আঁঠুতললৈ পৰা বনমালাৰ এনেভাৱে মুখত দেখিছে পূৰ্ণিমাহৰ জোনৰ দৰে পোহৰ আৰু এনেভাৱে সেইজন ভগৱন্তৰক সেই মানে সুন্দৰ এটা ৰূপ দেখি সেইজন আজি মুচুকুন্দই নেত্ৰ ভৰি চাইছে আৰু দৃষ্টি কৰি চাই লাহেকৈ ওচৰলৈ গৈ হাতযোৰ কৰি সুধিছে কোন তুমি আহক এই যে কোন বুলি সুধিলে সেই পৰ্বত গহত তুমি কোন কিয় আহিলা কোন হয় মোক পৰিচয় দিয়া আহক এতিয়া এই যে মুচুকুন্দই সুধিছে এতিয়া সেইজন ভগৱন্তৰ কৃষ্ণই কিবা কয় নে মুচুকুন্দই আৰু কিবা সুধে পিছৰ পদত দিয়া আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ অৰাম চিৰকাল উজাগৰে আছিলো দেৱক ৰাখি নিদ্ৰাৰে পিৰিলে ইন্দ্ৰগণ এতেকে চিৰকাল সুতি আছো মোৰ আবে নাজানো জগাইল কোন জন অৰাম পৰম মন্ত্ৰ তুমি অনন্তৰে আশী ভৈলা দেখিলো মই পুই নভাগি তজু মহাকান্তি লাগি নিষ্প্ৰভ ভৈলো আতি পুচিবাক নপাৰো বিস্তৰ তজু মহাকান্তি লাগি নিষ্প্ৰভ ভৈলো আতি পুচিবাক নপাৰো বিস্তৰ অনুমানে জানো স্বামী পৰম ঈশ্বৰ তুমি মহা পূজ্য জগতৰ জয় কৃষ্ণ এতিয়া পুনৰ সেইজন মুচুকুন্দই কৃষ্ণৰ প্ৰভু ভগৱন্তক সুধিছে যে তুমি এই গৰ্ভৰ ভিতৰত তোমাৰ যি জ্যোতি যি পোহৰ আৰু ইমান উজ্জ্বল পোহৰ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজনৰ কথাৰ আমি শুনিছোঁ যাহক কৈছে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজনৰ কথাৰ আমি শুনিছোঁ ঋষিসকলৰ মুখত আৰু তিনিজনৰ মধ্যৰ ভিতৰত পৰম ঈশ্বৰ হৰিয়ে হৈছে সৰ্বশ্ৰেষ্ঠ এই কথাৰো জানো এই এন্ধাৰ গৰ্ভৰ ভিতৰত তোমাৰ এই নিজৰ হৰি জ্যোতিয়ে তুমি যি পোহৰ বিলালা নিশ্চয় জানিছোঁ তুমিয়ে সেইজন দেৱ হৰি গতিকে প্ৰভু যে তোমাৰ জন্ম কৰ্ম সকলোবোৰ কথা যদিও শুনিছোঁ মনত আছে তথাপিতো মই জানিব বিচাৰিছোঁ যদি আমি যোগ্য হওঁ যে প্ৰভু তোমাৰ বিষয়ে জনা আগত আমি নিজৰ পৰিচয় দিব বিচাৰিছোঁ হয়নে আমি আচলতে কি কওঁ জানে আনক পৰিচয় বিচাৰি থাকোঁ আজি শাস্ত্ৰই কৈছে সদায় সৰু হৈ নিজৰ পৰিচয়টো দাঙি ধৰিহে আনক পৰিচয় সুধিব লাগে হয়নে বাৰু আমি যে শুনো আপুনি ক'ৰ পৰা আহিছে আগতে কৈ ল'ব লাগে আমাৰ অভ্যাস কাৰো নাই কিন্তু যে আমি অমুক হওঁ বোলে আপুনি ক'ৰ পৰা আহিছে আপোনাৰ নামটো কি ক'বনে
আমি ডাইৰেক্ট মানুহক নাম সুধো প্ৰভু আপোনাৰ নামটো জয় কৃষ্ণ আমি আগতে সুধো প্ৰভু আপোনাৰ নামটো ক'ব দে কিন্তু নিজৰ নামটো নকওঁ আজি চাওক জ্যেষ্ঠজনক সেইজন আজি মুচুকুন্দাই কৈছে যে যদি তোমাৰ এই পৰিচয় জানিব পৰা আমাৰ তোমাৰ জন্ম কৰ্ম কথা জানাৰ যদি আমাৰ মানে যোগ্য বুলি ভাবা তেনে তুমি ক'বা তাৰ আগতে আমাৰ পৰিচয়টো তোমাক দিওঁ তুমি শুনা হে স্বামী মই ইখাকু বংশৰ জন্ম মই এজন ক্ষত্ৰিয় ধৰ্মৰ লোক আৰু এই বসুমতী পালন কৰিছিলোঁ অৰ্থাৎ ৰজা আছিলোঁ মোৰ নাম হৈছে মুচুকুন্দ আৰু চিৰকাল উজাগৰে থাকি সেই স্বৰ্গৰ দেৱসকলক মই দিনে ৰাতিয়ে এটা সময় ৰক্ষাৰ কৰিছিলোঁ অসুৰসকলৰ পৰা আৰু অৱশেষত এনেভাৱে কৈ মোৰ সকলোবোৰ ভস্ম হৈ গ'ল শেষ হৈ গ'ল মোৰ ৰাজকাজ গ'ল মোৰ পুত্ৰ পৰিবাৰ সকলো বংশ পৰিয়াল শেষ হৈ গ'ল সেই কৈছে সিও ভস্ম কৈছে আৰু নাজানিলোঁ প্ৰভু কোন আহিছিল সন্মুখলৈ মই তেওঁক দেখাও নাপালোঁ লাহেকৈ চকুকেইটা মেলিছিলোঁহে তেওঁ ভস্ম হৈ গ'ল ময়ো গম নাপালোঁ সেইজন বা কোন আছিল সেই কৈছে পৰম শ্ৰীমন্ত তুমি অনন্তৰে আশী ভৰিলা দেখিলোঁ মই পুণ্যভাগী তুমি যে পৰম শ্ৰীমন্ত কেৱল মই চকু মেলাৰ লগে লগে কেৱল প্ৰভু তোমাকহে দেখিছোঁ যিজন ভস্ম হ'ল তেওঁক নেদেখিলেও তেওঁক নেজানিলোঁ গতিকে তুমি প্ৰভু কোন হয় মোক জনাবা আৰু কৈছে তজুৰ মহাকান্তি লাগি যে তোমাৰ এই পোহৰ পায় এই গৰ্ভৰ ভিতৰত ইমান এটি সূৰ্যৰ পোহৰ আৰু গম পাইছোঁ প্ৰভু তুমিয়ে সকলো জগতৰ স্বামী তুমিয়ে হৈছা পৰম ঈশ্বৰ আৰু সকলো জগতে পূজাৰ কৰাজন নিশ্চয় তুমি হয় এনেভাৱে মুচুকুন্দই নিজৰ পৰিচয় দি সেইজনক সুধিছে আমাৰ সোধা নাজানো প্ৰভু আপুনি অমুক হয় নেকি বাৰু জয় কৃষ্ণ হয়নে বাৰু বা মুখৰ পৰা আহিছে নেকি বাৰু ধ্যান ধাৰণা গম পোৱা যায় চাব তেতিয়া মানুহ এজনক দেখিলে গম পোৱা যায় মানুহজন কেনেকুৱা গতিকে তেনে ব্যৱস্থাৰ আজি দেখাইছে আৰু ইয়াৰ পৰা আমাক এটা শিক্ষা দিলে আমি আনৰ পৰিচয় সোধাৰ আগত নিজৰ পৰিচয় দিব লাগিব জয় কৃষ্ণ যাৰ অহংকাৰ আছে যাৰ গৌৰৱী ভাৱ আছে হয়নে বাৰু সেইসকলে কেতিয়া নিজৰ পৰিচয় নিদিয়ে কেতিয়াবা কোনোবা সুধিলে কিয় লাগে আপোনাক বুলি কৈ দিব আছে নাই বাৰু মই যোনে জব পাই আপোনাক কিয় লাগে হয়নে বাৰু অন্য নাচাব আপোনাৰ এই হেল্ল'টোত চাব কেতিয়াবা যদি কোনোবা ফোন এটা আহে ৰং নাম্বাৰ কি কয় জানে সুধিলেও নকয় আমাৰ বহুতে আছে এই কোনোবা সুধি দিয়ে বোলে এইটো ক'ত লাগিছে এনেকুৱা মানুহ আছে এইটো মোবাইলত লাগিছে বুলি কৈ দিব জয় কৃষ্ণ তেতিয়া নকয় আমাৰ কিন্তু আগতে আমাৰো অভ্যাস আছিলে আমি এতিয়া এৰি দিলোঁ ফোন কৰিলে আমি কওঁ যে এইটো অমুকত লাগিছে আপুনি কোনে কাক বিচাৰিছিলে কওকচোন বাৰু বুলি কওঁ কেতিয়াবা ৰং নাম্বাৰ আহে নহয় জানো গতিকে এই ব্যৱস্থাটো হ'ব লাগে আমাৰ পইচাটো দিয়াত একো আপত্তি নাই নহয় প্ৰভু যে পইচাটো দিলে আমাৰ কি ধন সোণ নাইকিয়া হ'ব নে মাটি বাৰী বিক্ৰী হ'ব নে সন্মান হানি হ'ব একোতো সন্মান হানি নহয় যিজনে ফোন কৰিব তেওঁ ভাল পাব বোলে হয় দে মানুহজন ভাল মানুহ এজনৰ তাত ফোনটো লাগিল বেয়া মানুহ হ'লে নিজকে লাজ পাব লাহেকৈ ক'ব ৰং নাম্বাৰ দিয়ক বুলি কাটি দিব জয় কৃষ্ণ হওক আমি পিছত দুলৈ চন্দ্ৰলৈ আগবাঢ়িছোঁ জয় কৃষ্ণ ৰাম ৰাজাৰ বচন শুনিহে নতান ভকত বৎসল হৰি মেঘৰ গৰ্জনে গম্ভীৰ বচনে মাতিলন্ত হাস্য কৰি ভকত পালিতে অসুৰ নাশিতে সন্দীপে ভূমিৰ ভাৰ যদু বংশে আশী বসুদেৱক গিহে ভৈলো মই অৱতাৰ ৰাম বসুদেৱ পুত্ৰ ভৈলো জাতু মই ভকতিৰ অধীনত আতেশে পণ্ডিতে বাসুদেৱ বুলি
কহন্ত মোক জয় কৃষ্ণ। এতিয়া সেইজন মুচুকুন্দই যেতিয়া কৃষ্ণৰ প্ৰভু ভগৱন্তক নিজৰ পৰিচয় দাঙি ধৰি পৰিচয় সুধিলে, এতিয়া সেইজন মুচুকুন্দৰ ৰজাৰ কথা শুনি সেইজন ভকতৰ বৎসল হৰিয়ে গহীন গম্ভীৰ ভাষ্যৰে কৈছে হাঁহি হাঁহি যে শুনাৰ যে মোৰ যিমান গুণৰ কৰ্মৰ জাতৰ কৰ্ম গুণকৰ্ম নাম আছে অসংখ্যাত, ইয়াৰ কোনো আদি অনন্ত নাই, কোনেও অন্ত কৰিব নোৱাৰে। বহু জন্ম যে মই ধৰিছোঁ এই পৃথিৱীৰ যিবোৰ দুৱাৰচাৰী লোকৰ বাবে পৃথিৱীয়ে ভাৰ ল'ব নোৱাৰা হৈছে, সেই অপবিত্ৰবোৰ পবিত্ৰ কৰিবলৈ মই চৰণৰ ৰেণু দিবলৈহে আহোঁ। আৰু সেইকাৰণে কৈছে এই তিনি লোকত মোৰ গুণৰ নাম অপযন্ত্ৰ, তথাপিতো কওঁ শুনা ঋষিসকলে পঢ়ি শুনি ইয়াক কোনেও অন্ত নাপায়। তে তথাপিতো এই জন্মত হে নৰেশ হে ৰজাৰ মই যে জন্ম লাভ কৰিছোঁ, ময়ো গুণৰ নামৰ কথা তোমাক কওঁ। যেতিয়া সেইজন ব্ৰহ্মাই অৰ্থাৎ কেতিয়া গৈছিল, যেতিয়া বসুমতী মাই পৃথিৱীয়ে যেতিয়া এই দৈত্ৰ দানৱৰ ভাসংহাৰ কৰিব নোৱাৰা হৈছিল, সেনে সময়ত ব্ৰহ্মাক অভিযোগ দিছিল, হে ব্ৰহ্মদেৱ যে মই দৈত্ৰ দানৱ ভাৰ ল'ব নোৱাৰা হৈছোঁ, তুমি কিবা এটা ব্যৱস্থা কৰা, নহ'লে মই অতি শীঘ্ৰে ডুবি মৰিব লাগিব। তেতিয়া ব্ৰহ্মাদেৱে কৈছিল হেৰা পৃথিৱী আই তুমি চিন্তা নকৰিবা, অতি শীঘ্ৰে তোমাৰ কিবা এটা ব্যৱস্থা কৰিম। তেতিয়া লগে লগে সেই ব্ৰহ্মাই ধৰ্ম শিৱই তিনিজনে একত্ৰিত হৈ আলোচনা কৰি সেইজন ভগৱন্তৰ বৈকুণ্ঠত গৈছিল আৰু বৈকুণ্ঠলৈ গৈ তেওঁক স্তুতি কৰি সেই আহ্বান জনাইছিল। সেইকাৰণে কৈছে ব্ৰহ্মাই প্ৰাৰ্থনা কৰাৰ বাবেহে মই এই পৃথিৱীলৈ আহিব লগা হ'ল এই জনমত, অৰ্থাৎ দাপৰৰ শেষত কলি আদ্ৰত। সেইকাৰণে কৈছে যে ভকতক পালন কৰি অসুৰসকলক নাশ কৰি পৃথিৱীৰ ভাৰ সংহাৰ কৰিবলৈ মই যদুকুলত জন্ম লাভ কৰিছোঁ। সেইজন বসুদেৱ দৈৱকী উদৰত কংস কাৰাগাৰত অৱতাৰ লাভ কৰি সেই গকুলত বজ্ৰধামত নন্দৰ আৰু যশোদাৰ পালনত ডাঙৰ দীঘল হৈছোঁ, সেইকাৰণে মোৰ নাম হৈছে বাসুদেৱ। এনেভাৱে সেইজন মুচুকুন্দক আজি কৃষ্ণৰ প্ৰভু ভগৱন্তই নিজৰ পৰিচয় দাঙিছে। আহক ইয়াৰ পিছত আৰু সুন্দৰভাৱে সেইজন কৃষ্ণই মুচুকুন্দক নিজৰ পৰিচয় দিয়াৰ চলেৰে আজি আমাৰ সমস্তক তেওঁ পৰিচয় দাঙি ধৰিছে, আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। ৰাম ৰাম এতেক বচন শুনি মুচুকুন্দ ভৈলা আতি মন ৰংগ, জানিলো সাক্ষাতে তৈলোক ঈশ্বৰ এহেন্তে হে নাৰায়ণ, গৰ্গ ঋষি তান্ত কহিয়া চন্ত্ৰ ২৭ যুগৰ আচন্তে, যদু বংশে কৃষ্ণ হৈবা অৱতাৰ দাপৰ যুগৰ অন্তে, সেই কথা আহি মনত পৰিল, কৃষ্ণক পাইলো লাগ, প্ৰেম গৈলা চৰি দণ্ডবতে পৰি, প্ৰণামিলা মহাভাগ, চৰণৰ ধূলি শিৰে লৈলা তুলি, হিৰে কীৰ্তাঞ্জলি ধৰি, পাছে মহামতী আৰম্ভিলা স্তুতি, বিষয়ত খেদ কৰি। জয় কৃষ্ণ। ইমান সুন্দৰভাৱে কৃষ্ণৰ প্ৰভু ভগৱন্তই আজি সেইজন মুচুকুন্দক কৈছে যে মই এনে কাৰণতহে এই পৃথিৱীত
সেই বসুদেৱ দৈৱকীৰ উদৰত আহি বজ্ৰধামত নন্দৰ যশোদাৰ পালনত ডাঙৰ দীঘল হয় সেই কেশী আৰু কংসক পলম্বক এইসকল বিপক্ষৰ বিৰুদ্ধী পক্ষক বধ কৰিলোঁ আৰু তোমাৰ ওচৰলৈ যে আহিলোঁ সেইজন কাল যৌৱনক বধ কৰাবলৈহে তোমাৰ ওচৰলৈ লৈ মই আহিছোঁ সেইকাৰণে শুনা সেইজন আছিল কাল যৌৱন তোমাৰ হাতত মই মৃত্যুবৰণ কৰালোঁ এতিয়া মই তোমাক কওঁ শুনাৰ তুমি পূৰ্ব জনমত অনেক ভকতি কৰিছা সেইকাৰণেহে মই তোমাক ভকতৰ বৎসল হৰি হয় তোমাৰ ওচৰলৈ দৰ্শন দিবলৈ আহিছোঁ হয়নে বাৰু আমিও পূৰ্বত অকণমান ভক্তি কৰা নাই পুণ্য কৰা নাই হয় প্ৰভু হয়নে বাৰু আটাইতকৈ বেছি পুণ্য কৰিছে আমাৰ এই সমস্তৰ ভিতৰত ধ্ৰুৱজ্যোতি ডেকা প্ৰভু জনা তেওঁ এবাৰ জয় কৃষ্ণ আজিলৈ কোনোজন ভকতে 7 দিনীয়া ভাগৱত গৃহত পাতিব পৰা নাই আমি পাতিছোঁ এদিনীয়া দুদিনীয়া 3 দিনলৈ পাতিছে 7 দিনীয়াৰ ব্যক্তিগতভাৱে পাতিব পৰা নাই কাৰণ তেওঁ পূৰ্ব জনমত আমাৰ সমস্ততকৈ ডবল পুণ্য লৈ আহিছে জয় কৃষ্ণ সেইকাৰণে কৈছে সেই তোমাৰ পূৰ্ব জনম ফলত আমাৰো পূৰ্ব জন্ম ফলতহে আজি ইয়াত একত্ৰিত হৈ কৃষ্ণ কথা শুনিছোঁ যাৰো আছে পুণ্য অসংখ্যাত শিখে কাণ পাতে কৃষ্ণ কথাটো সেইকাৰণে কৈছে তোমাৰ পূৰ্ব জন্ম ভক্তিৰ বাবে মই তোমাৰ ওচৰলৈ আহিছোঁ যে মই তোমাক যি বৰ লাগে তাকে দিবলৈ প্ৰস্তুত হৈছোঁ তোমাক কি বৰ লাগিব কোৱা মই সেইজন লক্ষ্মীপতি ভগৱন্ত তোমাক যদি লক্ষী ঐশ্বৰ্য বিভূতি লাগে মই তাকো দিব পাৰোঁ মুক্তি লাগিলে মুক্তিও দিব বিচাৰোঁ পাৰোঁ তুমি যি বিচাৰা সমস্ত মোৰ পৰা পাবা অন্য দেৱতাৰ দৰে মই নহয় যে কিবা বিচাৰিলে কিবা দিব নোৱাৰে গতিকে মই সমস্ত দিব পাৰোঁ মই লক্ষ্মীপতি ভগৱন্ত তোমাক কি লাগে কোৱা তেতিয়া লগে লগে সেই ভগৱন্তৰ কথা শুনি মুচুকুন্দই আনন্দৰ মনে কিয় সাক্ষাৎ সেইজন ভগৱন্তৰ ঈশ্বৰ যে নাৰায়ণ এই কথা গম পাই গ'ল আৰু লগে লগে সেই মুচুকুন্দৰ মনত পৰিল সেই পূৰ্বতে গৰ্গ ঋষিয়ে কৈছিল যে সেইজন ভগৱন্তৰ কৃষ্ণই যদুবংশত আহি অৱতাৰ লাভ কৰিব দাপৰৰ শেষত এই কথাটো গৰ্গ ঋষিয়ে পূৰ্বতে কৈছিল মুচুকুন্দৰ কিন্তু মনত পৰি গৈছে সেই পদত কৈছে যদুবংশে কৃষ্ণ হৈবা অৱতাৰ দাপৰ যুগৰ অন্তে গৰ্গ ঋষি অন্ত্ৰ কহিলা আচন্ত 27 যুগ আচন্তে হয়নে বাৰু যে সেইজন ঋষিয়ে কৈছিল মনত পৰিছে তেতিয়া প্ৰেমভাৱে আগুৱাই গৈ সেইজন ভগৱন্তৰ চৰণত দণ্ডৱতে প্ৰণাম জনাই চৰণ ধূলি হিয়ত লয় হিয়াত তেওঁ আনন্দিত সেইজন ভগৱন্তৰ ৰূপ চিন্তা কৈছে পাছে মহামতী আৰম্ভিলা স্তুতি বিষয় খেদ কৰি যে এতিয়াৰ আৰম্ভ কৰিছে স্তুতি বিষয় পৰিহৰি সেই স্তুতি ছবিচন্দ্ৰত দিয়া আছে মুচুকুন্দৰ স্তুতি কৰিছে কৃষ্ণ স্তুতি আমিও জানো কাৰণ আমিওতো এদিন দৰ্শন পাম কি বুলি স্তুতি কৰিম জানি ল'ব লাগিব হয়নে বাৰু মন্ত্ৰটো আগতে জানি লোৱা ভাল গতিকে সেইজন ভগৱন্তৰ দৰ্শন পাবলৈতো এনেভাৱে একত্ৰিত হয় ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন সাধু সংগ কৰা হৈছে যিদিনাখন লগ পাম যদি চাইহে থাকোঁ কামত আহিবনে বাৰু গতিকে স্তুতি কেনেকৈ কৰিম মুচুকুন্দই পালে সেই স্তুতি আমি ছবিচন্দ্ৰত সুন্দৰভাৱে দিয়া আছে সকলোৱে আজি জানি লওঁ আহক জয় কৃষ্ণ হে ৰাম গৃহ অন্ধ কূপ পাই পৰি তাতে সমুদাৰী ৰাতি দিনে মৰে চিন্তা কৰি তিন লোভে পশু যেন মহা অন্ধ কূপে পৰি আপোনাৰ দুখে যায় মৰি এসমবাৰ ইটো গতি কেৱলে নুহিকে প্ৰভু মোৰ কিবা হৈবে এহি গতি অসংখ্যাত আয়ু মোৰ সকলো বিফলে গৈ নকৰিলোঁ তোমাত ভকতি জয় কৃষ্ণ এতিয়া মুচুকুন্দই যি স্তুতি কৰিছে
তেওঁ নিজক লৈ দেখাইছে প্ৰভু মই কি ভুল কৰিছিলোঁ আজি সেই ভুলটো আমি মনুষ্যসকলে কৰিয়ে আছোঁ বৰ্তমানলৈ কৰি আছোঁ সেইকাৰণে কৈছে হে প্ৰভু নাৰায়ণ এই নৰ নাৰীসকলে কি কৈছে তোমাৰ মায়াৰ বশৱৰ্তী হয় তোমাৰ মায়াতে মোহ গৈ তেওঁলোকে সকলো পাহৰি তোমাক হৰিক কিন্তু ভজা নাই আৰু মিছাৰ কৰ্মতে চিত অৰ্থাৎ হৃদয় এখন দি আমি হৃদয় সদায় বিষয়কে চিন্তা কৰি আছোঁ হয় ভগৱানক চিন্তা কৰা নাই আজি মুচুকুন্দই কৈছে যে মিছাই হৃদয়খন তোমাক চিন্তা নকৰি বিষয় চিন্তা কৰি কেৱল ক্ষুদ্ৰ সুখকে সুখ বুলি ভাগি কৰ্ম কৰিছে আমিতো কৰি আছোঁ ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱকূপে জীৱ আছে পৰি কালসপে ডংকি হৰাইলে চেতনতাৰ হয়নে বাৰু অকণমান সুখকে আশা কৰি আছোঁ কালসপে সময় গতিত আমাৰ কালসপে গিলি আছে আমি গমেই পোৱা নাই অলপ অলপকৈ কেনেকৈ গিলিছে কওঁ শুনক এতিয়া ধৰক এতিয়া আমি কম পাওঁ বাৰিষা ছিজন অহাৰ লগে লগে হয়নে বাৰু সাপ এটাই মানে বেঙক ধৰে বেংটোক ধৰাৰ লগে ভেকুলীক ধৰে আৰু ধৰাৰ লগে লগে প্ৰথম যেতিয়া ঠেঙত ক'ৰবাত ধৰিব কিমান চিঞৰ মাৰি থাকিব মাত শুনিব লাহে লাহে গিলি গৈ থাকিব যেতিয়া ডিঙিৰ ওচৰলৈ পাব তেতিয়া কি কথা মাত নাইকিয়া হ'ল শেষ আৰু তদনুৰূপ এই যেতিয়া আমি জন্মৰ পৰা যৌৱন অৱস্থাত পৰোঁ কি দপদপনি আমাৰ হয় নহয় বাৰু তেতিয়া দপদপনি কালসপে গিলি বেলি যেতিয়া বয়স ভাটি দিছে তেতিয়া কি কৈছে নাই এতিয়া শক্তিটো কমিল নহয় এতিয়া সেইটো আমাক গিলি লোৱাটো পৰিছে তাৰমানে কাৰোবাৰ এতিয়া ডিঙিৰ ওচৰ পাইছে কাৰোবাৰ ধৰক কঁকাললৈ হৈছে কাৰোবাৰ বুকুলৈ গিলিছে কাৰোবাৰ তাৰমানে যেনে তেনে মুখখনহে অকণমান ওলাই আছে আৰু জয় কৃষ্ণ বুজি পাইছে এই কথাটোকে আমাক কৈ আছে এতিয়া আজি মুচুকুন্দই নিজে স্তুতি কৰি আমাৰ সমস্ত কথা কৈছে হে প্ৰভু যে সেই কুকুৰ গাহৰি সকলোৰে বিষয় সুখ পায় কিন্তু তোমাক ভজা সুবিধা নাই সেইকাৰণে কৈছে বিষয় সম্বন্ধ সুখ সমস্ত ইউনিটে পায় হৰি সেৱা একো স্থানে নাই হৰি সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু জানি পোৱা হৰি গুণ গায় জয় কৃষ্ণ এতিয়া কৈছে কুকুৰ গাহৰি জন্মটো বিষয় সুখ পায় কিন্তু হৰিক ভজা সুবিধা কতোৱে নাই কেৱল সেইকাৰণে আমি ইমান সুন্দৰ এটা হৰি পাইছোঁ এই যে বাকী জন্মবোৰ যে পাই আছে জীৱসময় আমিও অতিক্ৰম কৰি আছোঁ এই জন্ম কিয় কাৰণে পোৱা গ'ল জানেনে পূৰ্ব জন্মত কৰা কৰ্মফল ভোগ কৰি অহা হৈছে জন্ম অতিক্ৰম কৰি আমি 84 লক্ষ ৰিউনি ভ্ৰমণ কৰি লাষ্ট জন্ম পাইছোঁ মনুষ্য জন্ম এই জন্মতে যদি আমি ভগৱন্ত কৃষ্ণ কৰ্ম কৰোঁ বৈকুণ্ঠলৈ যাম যদি আমি দেৱ কৰ্ম কৰিছোঁ স্বৰ্গলৈ যাম তথাপিতো আকৌ নৰকত যাবই লাগিব মনুষ্য কৰ্ম কৰিলেও আকৌ বিষয় সংসাৰত আহিবই লাগিব আৰু যদি পাপ কৰ্ম কৰিছোঁ নৰক যন্ত্ৰণা ভোগ কৰিবই লাগিব যিমানেই নহওক আমি যদি ভগৱন্ত সেৱাৰ ব্যতিয়কে অন্য যিমান পুণ্য কৰ্মই নকৰোঁ স্বৰ্গ নৰক মৈত্ৰ তিন ঠাইত আমি অহা যোৱা কৰিব লাগিব সেয়ে কৈছে তোমাক ভজনা কৰা মনুষ্য শৰীৰৰ ব্যতিয়কে অন্য নাই সেইকাৰণে কৈছে গৃহৰ অন্ধকূপত পৰি সকলোৱে দিনে ৰাতিয়ে কেৱল তোমাক পাহৰি ধন জনৰে চিন্তা কৰে হে প্ৰভু যেনেকৈ সেই তীব্ৰ আশাহত পশুবোৰে দিনে ৰাতিয়ে মানে বনৰীয়া পশুবোৰে আহা খায় তদনুৰূপ আমাৰ মনুষ্যসকলেও কি কৈছোঁ জানে সেই পশুৰ দৰে বুলি কৈছে আমি খোৱাৰ ধনক লোভত মানে কি খোৱাৰ গালৰ কাৰণে দিনে ৰাতিয়ে কৰ্ম কৰি ফুৰিছোঁ হয়নে বাৰু যে ৰাতি বিশ্ৰাম ল'ব লাগে সময় যে ঈশ্বৰৰ নাম ল'ব লাগে সেইটো নকৰি দিনে ৰাতিয়ে ধনৰ কাৰণে দৌৰি ফুৰিছোঁ অৱশেষত কি কৰিছোঁ একো লাভ হোৱা নাই সেই কথা কেনেকৈ কৈছে এখন বাৰু ইটো গতি কেৱলে নুহুকে প্ৰভু মোৰ কিবা হৈবে এহি গতি যে মোৰ যে প্ৰভু একো লাভে নহ'ল কাৰণ কিয় তোমাক নবজি প্ৰভু ভক্তি নকৰি মই একাল এনেই খেদিলোঁ বহুকাল খেদিলোঁ চাওক আজি মুচুকুন্দৰ ৰজা আছিল সেই সময়ত তেওঁ সত্যবাদী আছিল যদিও ভক্তি আছিল ঈশ্বৰক যেনেভাৱে ভজিব লাগে ভজা নাই তেওঁ কি কৈছিলে শুই আছিলে টোপনি মাৰি থকা নাছিল টোপনি মাৰি থাকিল তে আমিও টোপনি মাৰি আছোঁ সংসাৰত গম পায় যেতিয়া ঈশ্বৰক ভজা নাই টোপনি মাৰি আছোঁ তাৰ অৰ্থ হ'ল যেতিয়া আমি ভগৱন্তৰ নাম লোৱা নাই তেতিয়াহ'লে আমাৰ লগত থকা আত্মাৰূপী থকা সেইজন ভগৱন্তৰ শয়ন কৰি আছে আজি যে আমি ইয়াত আছোঁ আমাৰ ভগৱন্তৰ কৈছে আমাৰ হৃদয়ত অষ্টদল পদ্ম আছে অষ্টদল পদ্ম কাৰোবাৰ কি হয় এনেকৈ মানে কলিটো জাপ খাই থাকে
কলিটোৰ ভিতৰত কি আছে কোনেও গম নাপায় হয়নে যেতিয়া আমি ভগৱন্তৰ নাম লওঁ কলিটোৱে লাহে 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 অষ্টদল পদ্মটো পাহি মেলি দিয়ে যেতিয়া পাহি মেলি দিব সেই পদ্মত থকা ভগৱন্তই সুন্দৰভাৱে নৃত্য কৰিব যিদিনাখন নৃত্য কৰিব ইয়াৰ আগত পাই গ'লোঁ তেওঁ পাৱত চৰণত নপুৰ মানে ৰুণু জুনু শব্দ পাম হয়নে বাৰু আৰু যেতিয়া তেওঁ বাঁহী বজাব তেতিয়াহ'লে এনি টাইম হৃদয়ত কৰ্ণত কৃষ্ণ কথাই বাজি থাকিব বুজি পাইছে সেইকাৰণে আমি কৰিব লাগিব হৃদয়খন এখন বৃন্দাবন বনাব লাগিব সেইজন ভগৱন্তৰ চৰণ হৃদয়ত ৰাখিবলৈ হয়নে বাৰু সেইকাৰণে কৈছে আমাৰে হিয়াখন হ'বনে কি বৃন্দাবন তাতে কৃষ্ণই চৰাবনে ধেনু ও কালিন্দী তীৰতে কদমৰ ডালতে বজাই খুলিত বেনু জয় কৃষ্ণ জয় কৃষ্ণ বুজি পাইছে এই হৃদয়খন যেতিয়া আমি বৃন্দাবন বনাব পাৰিম তেতিয়া জানি ল'ব সেইজন কৃষ্ণই এই হৃদয় তেতিয়া বাঁহী বজোৱা গৰু চৰা নৃত্য কৰা আৰম্ভ কৰিল জীৱন্ততে মুক্তি জয় কৃষ্ণ বুজি পাইছে এই কথাখিনিকে আজি মুচুকুন্দই কৈছে যে প্ৰভু এই আয়ুসটো মই বিফলে খেদিলোঁ আহক ইয়াৰ পিছত আৰু সুন্দৰভাৱে মুচুকুন্দই সেইজন কৃষ্ণ স্তৱ আৰম্ভ কৰিছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ দিশ জিনি আখি সিংহাসনে থাকে বহি সমৰাজে বন্দে জাৰ পাৱে গৃহত শৃংগাৰ সুখে নাৰীয়ে জিনিয়া তাকৌ বানৰক যেন নচুৱাৱে যত তপ জপ কৰে দান পুণ্য আচৰয় ফলকে বাঞ্চয় দিনে ৰাতি ইন্দ্ৰ হৈব স্বৰ্গে গয়া পুনু আখি উপজিয়া হৈব চক্ৰ বতী নৰ পতি অৰাম আনৰ সম্পদ দেখি মৰে যেন চকু পুৰি যত আশা সবে কৰে নষ্ট তোমাৰ বিমুখ ভৈলে একো আত নাই সুখ মিছা মাত্ৰ কৰে যত কষ্ট তজু অনুগ্ৰহে জাৰ সংসাৰত ভমিবাৰ অৱসান কাল ভৈল যেবে মুকুটিৰ মহাদাৰ তজু পদ ভকতৰ সংগ কপা পয়সীটো তেবে জয় কৃষ্ণ এতিয়াৰ সুন্দৰভাৱে সেইজন মুচুকুন্দই আজি কৃষ্ণৰ চৰণত কৈছে মহাৰংগে মদ গৰ্বে মই অন্ধ হয় এই দেহাকে মই আত্মা বুলি ভাবিছিলোঁ আজি সেইজন মুচুকুন্দৰ এই আখ্যানটো আমাকহে শিক্ষা দিছে সেইজন মুচুকুন্দই ভগৱন্তক পাই গ'ল আমাক শিক্ষা দিছে আমি এই দেহাৰ মদ গৰ্ব অন্ধত পৰি আমি কি কৰিছোঁ দেহাটোকে আত্মা বুলি ভাবিছোঁ এইটো আমাৰ আত্মা নহয় এই আমাৰ বস্তু নহয় আত্মাই হৈছে আচল বস্তু আমি আত্মাক উদ্ধাৰ কৰিব লাগিব এতিয়া চাওক সেই আত্মাৰ জীৱাত্মাৰ
আমি যেতিয়ালৈ জীৱাত্মা পৰমাত্মাক এক কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ ভক্তিপূৰ্ণ নহয় কাৰণ কৈছে পুৰুষ প্ৰকৃতি হয় বা একমতি তেহে সিজিব হৰিত ভক্তি আমাৰ বাহ্যিকত দেখালে প্ৰত্যেকৰ নিজা নিজা আইগৰাকী প্ৰভুজন এক হ'ব লাগিব মত পুৰুষ প্ৰকৃতি একমতি হ'বই লাগিব কাৰণ এতিয়া চাওক আজি আমি ভক্তি কৰিব পৰা এক নম্বৰ হ'লে আমাৰ আইগৰাকী প্ৰেৰণাত আমি কৰিব পাৰিছোঁ যদি আইগৰাকীয়ে যদি এইখিনি সুবিধা নিদিলেহেঁতেন সদায় যদি আপোনাক বুকি থাকে ঠক ঠক ভাগৱত গ'লে খাব নাপায় ঘৰত ইমান কাম আছে সিমান কাম আছে আপুনি মই পাৰিমনে বাৰু কেতিয়াও নোৱাৰোঁ সেইটো এক নম্বৰত আমাৰ বাহ্যিকত আইগৰাকী আৰু প্ৰভুজনে এক হ'ব লাগিব এয়া হ'ল বাহ্যিকত এতিয়া আধ্যাত্মিক তত্ত্বত কৈছে পুৰুষ আৰু প্ৰকৃতি জীৱাত্মা আৰু পৰমাত্মাক যদি আমি এক কৰিব নোৱাৰোঁ মিছাই ভক্তি কৰিছোঁ জয় কৃষ্ণ বুজি পাইছে আমি এক কৰিব লাগিব পৰা নাই আমি কৰিব লাগিব যিদিনাখনে জীৱাত্মাৰ পৰমাত্মাক এক কৰিম সেইদিনাখনে জানিব আমাৰ ভক্তি পূৰ্ণ হৈছে সেইদিনাখনে পোৱাহে আমাৰ মুক্তি পাত্ৰ আমি হ'ম বুজি পাইছে সেইকাৰণে চাওক এতিয়া সেই জীৱাত্মাৰ পৰমাত্মা বেলেগত বিচাৰিব নালাগে দুইটা বস্তু দেহতে আছে হয়নে বাৰু মাজত এখন মস্ত ডাঙৰ দেৱাল আছে দেৱালখন আপুনি চেমি মাৰি থাকিলেও কুঠা হাতুৰি মাৰি থাকিলেও ভাঙিব নোৱাৰে একোৱে কৰিব নোৱাৰে তাক ভাঙাৰ ব্যৱস্থা আছে গুৰুত শৰণ ভজনৰ মাৰ্গে সাধু সংগত থাকি গৃহস্থ ধৰ্মত কৃষ্ণক ভজি ভকত সংগলৈ আহি ভকতকে ভগৱান বুলি ভাবি ভাগৱতৰ কথাই যদি কৰ্ণপথে হৃদয়ংগম কৰিব পৰা যায় কাইবাক মন এক কৰি জানিব লাহে লাহে সেইখন কি কৈছে জানে কোমলি গৈ আছে লাহে লাহে ভাঙি ভাঙি এদিন শেষ হৈ যাব এই কথাখিনি আমাক বুজাই দিছে যাওক সেইকাৰণে কৈছে যে প্ৰভু এনেভাৱে কি কৰিছোঁ যে এই পুত্ৰ ভাইজা ধন জন এইসকলকে মই সদায় চিন্তা কৰিছিলোঁ সপোনতো সেইবোৰকে দেখিছিলোঁ এই দুষ্টৰ চিন্তাবোৰত পৰি মই তুচ্ছৰ এই কলেবৰটোক লয় ইয়াকে গৃহৰ বুলি মানি নৰদেহটোকে লয় অনেক গৌৰৱ কৰি কৰ্ম কৰিছিলোঁ আৰু যি পূৰ্ণ প্ৰমত্ত হৈয়া তোমাৰ অন্তকৰ বুলি নগনীয়া ফুৰে নিজৰ সুখে যে যিসকল ৰজা সেইসকল ৰজাৰ হস্তি গোট লয় আজিকালি ৰজাই নলয় বাৰু আজিকালি ৰজাই কি ল'ব প্লেন লৈ ফুৰিব নহয় জানো যা হওক গতিকে ইয়াক গৌৰৱ কৰি লাভ নাই কেতিয়াবা সলগি পৰিব কোনেও ক'ব নোৱাৰে সেই আজি কৈ আছে যে এনেবা মদ গৌৰৱৰ দ্বাৰাৰ কৰ্ম কৰি নিজৰকে সৰ্বশ্ৰেষ্ঠ বুলি ভাবিছিলোঁ বা পৃথিৱী এইসকলে ভাবে যে প্ৰভু এই কথাটো জনা নাযায় তোমাৰ যে কাল সৰ্পই লহ লহ জিভা মেলি আছে যেনেকৈ সাপ এটাই মানে সৰ্প এটাই মানে ভেকুলীক বেং ধৰিবলৈ জিভা মেলি থাকে তোমাৰ কাল সৰ্পই তেনেভাৱে আমাক চুপি ফুৰিছে কোন সময়ত সুবিধা পায় সেই কাল সৰ্পই গিলি ল'ব ইয়াক কিন্তু গম পোৱা নাই সেইকাৰণে কৈছে আগে হেম হাৰৰ ৰথে চৰি মত্ৰ গজস্কন্ধে ফুৰে যতৰ নিপতি বোলাই কালৰূপে তুমি পাইলে সিও দেহা একতিলে হুবে কটু বিস্তা পলু চাই হয়নে বাৰু এইটো খৰিটো এমুঠি চাই হৈ যাব হয়নে বাৰু আৰু যদি ভাল কাম কৰিছোঁ এমুঠি চায়ে হ'ব খৰিটো দাহন কৰিব যদিহে বেয়া কাম কৰিছোঁ ক'ৰবাত উটুৱাই দিব হয়নে বাৰু তাত কি হ'ব জানে পোক পৰুৱে খাব সেইকাৰণে পলু পোক বিচা পলু চাই বুলি কৈছে গতিকে পচি যাব পচি যোৱাৰ লগে লগে খৰিটো কি হ'ব এতিয়া তেনেকুৱা হয়তো না কোনোবাত মানুহ এজন নিৰুদ্দেশ হ'ল খৰিটো ক'ৰবাত শেষ হৈ গ'ল নাপালে তাক বিচাৰি সেইটো কি হৈ গ'লগৈ চাই নহ'ল তাত হৈ গ'ল কি তাত পলু পোক পৰুৱা হৈ গ'লগৈ পোক পৰুৱাই খাব খুলি খুলি খাব এইটো দেহটো কোনো মূল্য নাই গতিকে এই দেহটোক লৈ সেইকাৰণে আমাৰ মাটিৰ দেহটোক কেতিয়াও গৌৰৱ কৰিব নালাগে এই দেহটো যিকেইদিন আছে হয়নে বাৰু থকা দিনকেইটালৈ সকলোৱে আমি মিলি সমিলমিলভাৱে আন্তৰিকতা এটি আমি যিমান পাৰোঁ ভগৱন্তক ভজোঁ আমি বহুত জানিব প্ৰয়োজন নাই ভগৱন্তক ভজিবলৈ আমাৰ একো বেছি জনা প্ৰয়োজন নাই যিকণ জানিছোঁ বোলে কোনোবাই বহুত জানিছে কোনোবাই কম জানে মই নাজানোৱে কমকৈ জানো মোৰ এইকণ ভক্তিতে ভগৱন্তক সন্তুষ্ট হ'বনে এই ভাৱনা আমাক কেতিয়াও আনিব নালাগে যোনেই যেনেভাৱে ভজিব ভগৱন্তে তেনেভাৱে কৃপাৰ কৰিব সেইকাৰণে কৈছে সেইখন ৰজা বলাই ফুৰাসকলৰ এনে অৱস্থা হয় যে কি কৰিব অনন্তে লাজ ভকত ৰাজা যত নাৰী অধীন সমুদায় কৈছে সেইসকল ৰজাৰ কথা কি ক'ম নাৰী সমুদৰ মানে সকলো অধীন হয় এতিয়া চাওক পৃথিৱীৰ ৰজাৰ কথা বাদ দিয়ক এতিয়া আমাৰ নিজৰ নিজৰ ৰাজ্যখনৰ ৰজাটোকে চিন্তা কৰকচোন হয়নে বাৰু আমি পৃথিৱীৰ ৰজাৰ কথা কৈ লাভ নাই ইয়াত বুজাই আছে আমাক নিজৰ ৰাজ্যখনৰ কথা এইখন ৰাজ্যৰ হয়নে বাৰু আমি দুখন ৰাজ্যৰ কথা পাতোঁ বাকী ৰাজ্যৰ কথা নাপাতোঁ দুখন ৰাজ্য হৈছে কি আমাৰ গৃহ ৰাজ্যখনত
আমি প্ৰতিজন প্ৰভুৱে নিজৰ ভাইজাগৰাকী দাস বুজি পাইছে দাস হ'বই লাগিব আইগৰাকীয়ে যেতিয়া কৈ থাকিব অমুকটো কৰিবচোন তমুকটো আনিবচোন উপায় নাপায়তো কৰিব আনি দিবই লাগিব ঘৰখনোতো চলিব লাগিব হয়নে বাৰু আমি যোগাৰ ধৰোঁতাহে ঘৰখন পৰিচালনা আইগৰাকীয়েহে কয় সেইটোপৰা এক কৈছে সেইটো আইগৰাকী দাস হৈ আমি কৰ্ম কৰোঁ 1 2 নম্বৰ কৈছে এই দেহটো এতিয়া চা এয়া হ'লে দেহ প্ৰকৃতি আত্মা পুৰুষ হয়নে বাৰু দেহটোৱে যি কৰিব ভাল পাইছে আত্মাই তাকে সমৰ্থন জনাই আছে তেতিয়া ভাইজা দাগ হ'লো নে নাই যেতিয়া ভাইজা দাগ হৈ গ'ল তেতিয়াহ'লে কি গতি হ'ব সেই কথাটো কিয় কৈছে যে তেনেভাৱে ভাইজা দাগ হয় এনে কৰ্ম কৰোঁতে কৰোঁতে অৱশেষত কি হয় যে নৰকত যাব লগা হয় সেইকাৰণে কৈছে যে দখু দিশে সকলোতে জিনি আহাৰ চাবচোন বাৰু ক'তো যদি একো মানে কাকো ডাঙৰকৈ ক'ব নাই নিজে এগৰাকীৰ ওচৰত ডাঙৰকৈ কোৱা যায় হয়নে বাৰু হয়তো আমি আজি কলোংগৈহে ঘৰত যে আজি ডেকা প্ৰভু গৃহত ইছ ফাটাই থৈ আহিছোঁ বুলি ক'লোহেঁতেন কিন্তু আজি ক'বৰ কাৰণে নাই এগৰাকী ইয়াতে আছে জয় কৃষ্ণ কথা এটা কৈছোঁ হয়নে আমাৰ প্ৰতিজনে কাৰো আগত ডাঙৰ কথা ক'ব নোৱাৰে কিন্তু নিজৰ আইগৰাকীৰ ওচৰত কি মই এনেকুৱা মই নহ'লে সমাজ যে নচলে আকৌ হয়নে নহয় আমাৰ যদি মহন্ত প্ৰভুৱে কয় কি আমাৰ কেন্দ্ৰীয় ভাগৱতৰ মানে বৈকুণ্ঠ ধামত মই ছেক্ৰেটাৰী আইগৰাকী যদি কয় মই যদি ইফাল সিফাল কৰিম চব খেলি মেলি হৈ যাব জয় কৃষ্ণ কথাটো কৈছোঁ হয়নে বাৰু সেয়া মানে বোলাই আমাৰ লাভ নাই কাৰণ ৰাইজে ভাল পাইছে হয়নে দায়িত্ব এটা দিছে আজি প্ৰভুসকলে ভাল পাইছে বা প্ৰভুজনে মাতিছে আমাক আসনখন দিছে ইচ্ছা কৰিলে নিদিবও পাৰে তেতিয়া এতিয়া ক'ব পাৰিলে আপুনি নামক বেলেগ এজন বহক কথা এটা কৈছোঁ হয়নে নহয় গতিকে এইবোৰ হ'ল ভগৱন্তৰ কৃপা ভগৱন্তৰ দ্বাৰা সম্ভৱ আমি এই দেহ গেহক লৈ গৌৰৱ কৰাৰ কোনো প্ৰয়োজন নাই সেইকাৰণে কৈছে ইন্দ্ৰৰ সেনেভাৱে কয় কি দিনে ৰাতিয়ে চিন্তা কৰি ইন্দ্ৰৰ স্বৰ্গ ৰাজ্যখন পূৰা কামনা কৰে এতিয়া স্বৰ্গ ৰাজ্য কামনা কৰি আমাৰ কি লাভ আছে এতিয়া মনৰ অধীনত যদি আমি কৰ্ম কৰিব লগা হয় আমি সেই স্বৰ্গ ৰাজ্য বিচৰাহে হয় কাৰণ মন হ'লে ইন্দ্ৰ হয় না মন ইন্দ্ৰিয়ৰ দ্বাৰাই গ'লে স্বৰ্গহে পাম যদি আত্মাৰ দ্বাৰাই যদি ইন্দ্ৰ পৰিচালিত কৰিব পাৰোঁ তেতিয়া আত্মা ক'ত আছে স্থান বৈকুণ্ঠ তে বৈকুণ্ঠত যোৱা আমি ব্যৱস্থা কৰিব লাগিব সেইকাৰণে কৈছে অন্য সম্পদবোৰ যে যিমানবোৰ দেখিছা এইবোৰ চকুৰে যিমান দেখা যায় আমাৰ দেখালৈকে কিমান হয় আকৰ্ষিত হওঁ এই চকু দৰ্শনৰ দ্বাৰাই আমি বস্তুবিলাক বিচাৰোঁ হয়নে বাৰু দেখাৰ লগে লগে বস্তুটো ভাল লাগিছোঁ এটা লৈ যাব লাগিব হয় অমুকৰ ঘৰত অমুকটো দেখিলোঁ নাই ময়ো এটা ল'ব লাগিব অমুকে অমুক গাড়ী কাৰ এখন ল'লে নাই ময়ো এখন ল'বই লাগিব কথা এটা কৈছোঁ এনেকুৱা হয় সেইকাৰণে কৈছে তোমাৰো বিমুখ ভৰিলে একো আঁতৰ সুখ নাই মিছা মাত্ৰ কৰে যত কষ্ট যে হৰি বিমুখ হোৱাৰ লগে লগে ক'তো একো সুখ নাই আমি যিমানবোৰ কষ্ট কৰিছোঁ সকলো বিথাৰ সেইকাৰণে যি কৰ্ম নকৰোঁ ঈশ্বৰক অৰ্পণ কৰি যদি কৰোঁ সেইকণ কষ্ট আমাৰ কিন্তু বিথাৰ হ'ব নোৱাৰে সেইকাৰণে আমি ভাগৱতৰ বিভিন্ন ঠাইত কওঁ যে আমি কি কৰিব লাগে সুখ আৰু দুখৰ এখন তালিকা কৰিব লাগে হয়নে বাৰু আমি কৈ চাইছোঁ কিন্তু সুখ দুখৰ তালিকা কৰিলে ৰাতিপুৱা শুই উঠাৰ পৰা লিখিব এখনত সুখ এখনত দুখ তাৰপিছত দেখিব সুখৰ তালিকাত অকণমানহে লিখা যাব এই দুখৰ তালিকাখন এটা পাত ভৰি দুটা তিনিটা ভৰি যাব ৰাতিলৈকে হয়নে নহয় দিনটো বিষয় কৰ্ম কৰোঁতে দপদপাই ঘূৰি ফুৰোঁতে দেহৰ কষ্ট দুখ কৰাৰ পিছত কৰ্মটো ফল নাপালে দুখ হয়নে বাৰু দুখেই দুখৰ উপৰিও দুখ তথাপিতো কিন্তু আমি এইটো অনুভৱ নকৰি সুখ বুলি কৰ্ম কৰি আছোঁ কিন্তু সুখৰ তালিকা যদি চাই আজি তাৰিখত ধ্ৰুৱজ্যোতি প্ৰভু গৃহত এই 7 দিনীয়া ভাগৱত বহি থকাটোৱে সুখ জয় কৃষ্ণ তাৰপৰা ব্যতিৰেকে সুখ নাই এই বিষয় যে দিনটো কোনোবা ক'ৰবাত কিবা কৰি আহিলে চব দুখ আলুগুটি একো নাই বুজিছে এইখন সময় কিন্তু সুখৰ উপৰিও সুখ সেইকাৰণে কৈছে তোমাৰ অনুগ্ৰহ যাৰ সংসাৰত ভ্ৰমি কি কৈছে অৱসাৰ কালৰ ভৰিলে যেবে মুকুতি মহাৰদাৰ তজুপদ ভকতৰ সংগক পায় সিটো তেবে যে তোমাৰ অনুগ্ৰহৰে অনুগ্ৰহ মানে কৃপাৰ যিজনৰ ভগৱন্তৰ কৃপাৰ থাকিব এই সংসাৰত ভ্ৰমি ফুৰিও অৱশেষত সেইজনে কিন্তু মুকুতি দাৰ পায় ক'ত পায় মুকুতি দাৰ জানে মুকুতি আস্থাৰ ভকতৰ সংগত তেতিয়াহ'লে আমি ভকত সংগলৈ নাহিম মুক্তি পথ কেতিয়াও নাপাওঁ ডাঙৰ ভকত হ'ব পাৰোঁ নিজকে গৃহতে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ মগজুত ৰাখিব পাৰোঁ ভগৱন্তকো চিন্তা কৰিব পাৰোঁ কিন্তু ফৰফৰাই মাতিব পাৰোঁ যদি এবাৰো ভকতক সেৱা কৰা নাই বিথাৰ সেই কথাটোৱে কৈছে যে মুকুতিদাৰ পথটো ৰাস্তাটো কেৱল ভকত সংগতে আছে সেইকাৰণে একাদশত আমি পামগৈ কাইলৈ একাদশ সোমাবই কাৰণ অৰ্জুনক কি কয় উদ্ধৱক কৃষ্ণই কৈছে দেৱটো তীৰ্থতকৈ ভকতকে বৰ ভকতক ভজিলে গোচৰ কৰ্মজ
যেতিয়ালৈ ভকত ভজনা কৰা নাযায় আমাৰ কৰ্ম জড়তা কেতিয়াও এৰি নাযায় গতিকে দেৱৰ তীৰ্থতকৈ অধিক মানে পুণ্য আৰু মুক্তিৰ পথ আছে কেৱল ভকতৰ সংগত আমি ভকতৰ সংগত ভজিব লাগিব সেইকাৰণে ভকতৰ সংগলৈ আহিলে পোনপ্ৰথমে এতিয়া বহুতকে দেখোঁ ভাগৱতৰ ওচৰলৈ আহি সেৱা ধৰে ভকতক পিছ দি একেবাৰে নাপায় কাৰণ সদায় ভকতৰ পিছত সেৱা ধৰিব লাগিব সেইবোৰকে সেৱা ধৰাটো বাদ দিয়ক আমি ভকতে আহিলেও ভকতৰ পিছতে সেৱাটো ল'ব লাগিব সেইকাৰণে নামঘৰলৈ ভাগৱতৰ অনুষ্ঠানলৈ গ'লে দুৱাৰদলিতে প্ৰথম সেৱাটো ল'ব লাগিব যে প্ৰভু এই আজি তোমাৰ ভাগৱত স্থলীত যিসকল একান্তৰ ভকত সকলোৱে যাতে চৰণেনো আমাৰ শিৰত থাকিবই কাৰণ নাথাকা কোনো কাৰণেই নাই তাৰপিছতে এক্সট্ৰা আমাৰ সেৱা কৰাৰ কোনো প্ৰয়োজন নাই পিছতে সেৱা কৰক আকৌ যোৱা সময়ত সেৱা কৰি যাওক মনে মনে বোলে প্ৰভু বিশেষ এতিয়া উপায় নাই প্ৰভু তোমাৰ মায়া বশৱতী হয় গৃহলৈ নগ'লেও নহয় প্ৰভু যদিও ইয়াত কিবা দোষাদোষ হয় তুমি ক্ষমা কৰিবা যাতে প্ৰভু তোমাৰ যিমান ভকত একান্ত ভকত আহে পদধূলিখন তুমি যাতে দিয়া ব্যৱস্থা কৰা তেতিয়া এইখন কৃপাৰ কিন্তু ইয়ালৈ ভকত আহিব যে গৃহত যে আকৌ ভাগৱতক মনত পৰিল তেতিয়া লগে লগে এই ভকতৰ চৰণ যেতিয়াই মনত পৰিব তেতিয়া চৰণৰ এনো পৰিব যেতিয়া পাহৰিম আঁতৰি যাব গতিকে সেইকাৰণে আমি সঘনাই এই ব্যৱস্থাকৰণ কৰিব লাগে আহক আৰু অকণমান পদ এই অধ্যায়লৈ সামৰণিলৈ আগবাঢ়িছে প্ৰভুজনৰ কণ্ঠে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ পাইছেনে এইটো দ্বিতীয় পদ সাধু সংগ ভৈল যেবে তুমি চৰততেবে মিলে তাৰ একান্ত ভকতি ভকতি মিলয় যেবে সুকৃতি পাইলে কটেবে নিস্তৰিলে সকলে দুৰ্গতি ইটো কৃপা প্ৰভু মোক তুমি হে কৰিলা জানো ৰাজ্য ভাৰ গুচিল আপোনে মহাৰাজা গণে যাক বাঞ্ছা কৰে এৰিবাক কেতিয়া চাৰিব তপনে হে ৰাম আৰু মই একো বৰ নাবাঞ্চো পানেশ্বৰ তোমাৰ চৰণে সেৱা বিনে মহামুকুতিৰ দাতা তোমাক নাৰাখি আন বন্ধন বৰক লৈবে কোনে হেন জানি গুণময় সুখ ভোক আছে যত সমস্তে তেজিলো নাৰায়ণ নিগুণ পুৰুষ ব্ৰহ্ম জ্ঞান ঘৰ নিৰঞ্জন তোমাকে সে পখিলো শৰণ ৰাইজ ভোগ ভুঞ্জি বিলম্ব নকৰ বুলন্ত পুনু মুৰাৰী হাততে মুকুতি লভিবি সম্প্ৰতি বাধিবে কোৱেহো নপাৰি শুনি মুচু কুণ্ডে পুনু দণ্ডবতে পৰিলামি নতি কৰি চৰণত ধৰি কাকুতি বুলন্ত্ৰ ৰাখা ৰাখা মোক হৰি জয় কৃষ্ণ এতিয়া কৈছে হে প্ৰভু যেতিয়ালৈ সাধু সংগৰ কৰা নাযায় আৰু ঈশ্বৰক তেতিয়ালৈকে একান্ত ভক্তি কৰিব পৰা নাযায় আজি এইখিনি মুচুকুন্দই কৈ আছে মুচুকুন্দই ভকত বাবে ভগৱন্তক পালে আমাক শিক্ষা দিবলৈ আমাকহে জ্ঞান দি আছে
যে আমাক কৈছে যেতিয়ালৈ আমি সাধুসংগ নকৰোঁ তেতিয়ালৈ আমি ঈশ্বৰক কেতিয়াও ভক্তিপূৰ্ণ কৰিব নোৱাৰোঁ বা ঈশ্বৰক আমি লগ পাব নোৱাৰোঁ আৰু ভকতি যেতিয়া মিলিব তেতিয়া সুকীৰ্তি হ'ব আমাৰ এতিয়া বেয়া গুণবিলাকে চলি থাকে হয়নে বাৰু এই অমুক ভকত হৈছে হয় তাৰচোন এনেকুৱা তেনেকুৱা কথা এটা কৈছোঁ হয়নে বাৰু বেয়া চলি থাকে যেতিয়া আমাৰ সাধুসংগ সঘনাই হ'ব সাধুসংগৰ দ্বাৰাই যেতিয়া আমাৰ ভক্তিপূৰ্ণ হ'ব অমুক ভকত হয় দেই ভকতজন এনেকুৱা তেনেকুৱা ভাল গুণ আহিব এটা মানে সুকীৰ্তি নহ'লে আমাৰ দুৰ্কীৰ্তি চলি থাকিব এতিয়া হয়নে বাৰু দুষ্কীৰ্তিটো চলি থাকিব সেইকাৰণে কৈছে যে এনেভাৱে সেইজনৰ সুকীৰ্তি হয় আৰু কৈছে ইটো কৃপা প্ৰভুমুখ তুমিহে কৰিলা জানো ৰাজ্যৰ ভাৰ গুচিল আপোনে যে এইকণ কৃপা তুমিহে কৰিলা প্ৰভু মই জানিলোঁ মোৰ যে ৰাজ্যৰ ভাৰ সকলোবোৰ গ'ল যোৱা কাৰণটো তুমি আমাৰ যদি যায় হয়নে বাৰু আমি ঈশ্বৰক দুখ দিম হয়নে বাৰু কাৰণ কিয় এতিয়া চাওক যত যিমান হয় আমাৰ ঈশ্বৰে কৰায় আমি ভাল সময়ত ঈশ্বৰক আমি একোৱে নকওঁ বেয়া সময়ত ঈশ্বৰক কওঁ ঈশ্বৰটোৱেনো মুখে দুখ দিব পাৰেনে ভাল সময়ত আমি এখোবা পালে নকওঁ ঈশ্বৰে মোক দিলে বুলি সেইকাৰণে কৈছে ভাল বেয়া যিয়ে নহওক দুখতো সুখতো আমি ভগৱন্তকে ক'ব লাগিব ইয়াৰ আগতে যোৱা বছৰ আছিল নেকি আমাৰ ল'ৰাটোৰ ক্ষেত্ৰত ডাঙৰ এটা এক্সিডেণ্ট হৈছিল ছাগলী এৰালৰ খুঁটি এনেকুৱা খুঁটি এটা এইফালে সোমাই এইফালে ওলাই গৈছে সাংঘাতিক দৃশ্যৰ মানে ৰাতিপুৱাৰ 8-9টামান বজাত কিন্তু ল'ৰা ষ্টেং ভাই থাকিলে বাইকৰ পিছফালে মোৰ বহি আছিলে মই 20 মানত আহিছিলোঁ ওচৰৰ মানুহৰ ঘৰ এই পশ্চিমফালে মানুহৰ গাখীৰ লৈ আহি আছিলোঁ যেতিয়া গাখীৰ লৈ আহি আছোঁ আৰু ছাগলীজন যাওঁতে দেখিছোঁ এলডাল খুব চুটি মাথাউৰিটোত আছিল মই লাহে লাহে গৈছোঁ সি অকণমান দিগদাৰ কৰিছিল ঘূৰি আহোঁতে মই লক্ষ্য কৰি আছোঁ এই ছাগলীজনী মোক দিগদাৰ কৰিব মই ছাইড হৈয়ে গৈছোঁ বুজিছেনে ছাইড হৈ গৈছোঁ তাৰপিছত ছাগলীজনী যেতিয়া দৌৰি যোৱা দেখিলোঁ মই বেক মাৰি দিলোঁ ৰৈ দিলোঁ মই ৰৈ দিয়াৰ পিছত এই যে স্পীডত ছাগলীজনী দৌৰি গ'ল এলডাল উঘলি আহিল খুঁটিটো যেতিয়া উঘলি আহি কোপ মাৰোঁতে এলডাল লুজ হৈ গ'ল মোৰ গাত নালাগিল মোৰ বাইকতো নালাগিল পিছফালে বহি থকা ল'ৰাটো তাত ইয়াত সোমাই ওলাই গুচি গ'ল মোক কৈছে অ' পাপা বুলি কৈছে মোৰ কি হ'ল চাইছোঁ গোটেই ৰঙা হৈ গৈছে চাইছোঁ যে মই দেখি বাইক আহি চাই লৈ মই একো কৰিব নোৱাৰোঁ মই কঁপি চিপি বাইক যেনে তেনেকৈ বাইকত লৈ ঘৰলৈ লৈ আহিছোঁ কিন্তু ল'ৰাই কিন্তু হেৰি কৰি দিয়া নাৰ্ভাছ হৈ যোৱা নাই কাপোৰ সলাই দিছোঁ একদম পৰি গৈছে গোটেই বাইক আৰু কাপোৰ হস্পিটেল পোৱালে ৰঙা হৈ গৈছে কিন্তু বেলেগ ল'ৰা ছোৱালীৰ নিচিনা মাথা পেলাইলে তেতিয়াই বুজি পাইছোঁ মিৰামিছৰ কিমান শক্তি জয় কৃষ্ণ বুজি পাইছে কাৰণ গম পায় মিৰামিছ আমি ভাবোঁ কি মিৰামিছ মানুহৰ শক্তি কম নেকি মাছ মাংস খালে এনাৰ্জি পায় যিটো ষ্ট্ৰেংথ তাৰ সমনীয়া তাতোকৈ ডাঙৰ ডাঙৰ কেইটামান ল'ৰা ছোৱালী পালোঁ হস্পিটেলত অকণমান খুন হৈছে ডাইৰেক্ট গুৱাহাটী এফাই কৈছে একদম বেহুচ নিজে কাপোৰ সলাইছে বাইকত নিজে উঠিছে বাইকৰ পৰা নামিছে দাঙি নিছে মই খোজকাঢ়ি যাব পাৰিম চব টেষ্ট পৰি গৈ আছে হস্পিটেলত খোজকাঢ়ি গৈছে একদম ডক্টৰৰ ওচৰলৈ তেতিয়াহ'লে ডক্টৰে চিলাইছে কিমান যে চিলাই পৰিছে গোটেই হেৰি কৈছে নহয় তেতিয়াহ'লে ডক্টৰে কথা সুধিছে কথাই কৈ আছে মানে তেতিয়াই গম পাই গৈছোঁ শাস্ত্ৰত যে লিখিছে তাৰ প্ৰমাণ পাই গৈছোঁ বুজিছেনে তেতিয়া আৰু সেইখিনি সময়তে আমি কিন্তু বিচলিত হোৱা নাই আমি এটাই ভাবিছোঁ ঈশ্বৰক কৈছোঁ যে প্ৰভু ইয়াতকৈ কি চাগে কিবা ডাঙৰ হ'ব লগা আছিল তুমি যে এইখিনিতে মোক কৃপাৰ কৰিলা এই কথাখিনি আমাক কৈছে আমি ভকতিৰ দিশত আহিছোঁ যেতিয়া যিমান দুৰ্যোগ নহওক কেতিয়াবা কিবা হেৰাই গ'লেও ক'ব লাগিব যে ঈশ্বৰে যি কৈছে ভালে কৈছে কেতিয়াবা পালেও আমি ক'ব নালাগিব যে ঈশ্বৰে দিছে যেতিয়া ঈশ্বৰে দিছে আৰু কথা কিমানে কিন্তু আমি এখোবা পালে আনন্দ কৰোঁ হেৰালে আমি দুখ কৰোঁ এই যে আমাৰ সুখতো আনন্দ দুখতো আনন্দ পালেও আনন্দ নেপালেও আনন্দ এই কথাখিনিকে আমাক আজি মুচুকুন্দই কৃষ্ণক ষ্টপ কৰা চলেৰে আমাক বুজাই দিছে সেইকাৰণে কৈছে যে প্ৰভু যে এনেভাৱে কি কয় হেন জানি গুণময় মই এই কথাটো জানি গুণময় সুখ যিমান সকলো এৰিলোঁ হে নাৰায়ণ যে নিগুণ ব্ৰহ্মক সেইজনকে মই তোমাৰ চৰণৰ শৰণ পখিছোঁ আৰু এই ৰাজভোগ সকলোবোৰ এৰি যে কি কৈছে হাতে মুক্তি লভি সম্প্ৰতি বাধিবে কেহু নপাই যে ৰাজমুক্তি লোভত পোৱাৰ লগে লগে কেতিয়াও মুক্তি লাভ ল'ব পৰা নাযায় অৰ্থাৎ আমি যদি ৰাজসিক কৰ্ম কৰি থাকোঁ তেতিয়াহ'লে আমি মুক্তি কেতিয়াও নাপাওঁ এতিয়া ৰজাৰ কথা কৈ আছে সেই ৰজা বাদ দিয়ক আমি যদি 3 গুণৰ ভিতৰত সতগুণ ৰজগুণ তমগুণ 3টা গুণতে যদি আমি থাকোঁ তেতিয়াহ'লে আমি কেতিয়াও ভগৱন্তক নাপাওঁ আমি প্ৰথম জন্মৰ লগতে আমাৰ 3টা গুণ লাগি আছে সেইকাৰণে আমি 3টা গুণৰ মাধ্যমে কৰ্ম কৰি ৰজ তম খত আমি খতগুণৰ কৰ্ম প্ৰথম কৰিব লাগিব অৰ্থাৎ গুণময় কৰ্মৰ পৰা গৈ আমি নিৰ্গুণ কৰ্ম কৰিব লাগিব যিদিনাখন আমি নিৰ্গুণ কৃষ্ণক ভজিব নোৱাৰিম নিৰ্গুণ আমি হ'ব নোৱাৰিম সিদিনাখনলৈ আমি ভগৱন্তক কেতিয়াও দৰ্শন নাপাওঁ গতিকে নিৰ্গুণ আমি হ'বই লাগিব আৰু নিৰ্গুণ হ'বৰ কাৰণে অকণমান সময় লাগে
আমি ইমান ফটকৈ নিগুণ হ'ব সকলোৱে নোৱাৰোঁ হয়নে বাৰু আমাৰ অলপ গুণ থাকিবই কাৰণ 81বিধ ভক্তিৰ ভিতৰত এবিধ হ'লে নিগুণ 80বিধ গুণময় ভক্তি আমি প্ৰত্যেকে কৰি আছোঁ কাৰণ বিষয় সংঘাত থকা মানে গুণময় যিমান ডাঙৰ এজন ভকতে নহওক গুণময় ভক্তি অকমা হ'লে তেওঁ আছে কেতিয়াও ক'ব নোৱাৰে যে মোৰ নাই বুলি আমাৰতো আছে বহুত আছে কিন্তু ডাঙৰ ভকতজনে কিয় নোৱাৰে তেওঁ যদি গৃহখন এৰিব পৰা নাই তেনেহ'লে তেওঁ নিগুণ ভক্তি কৰিব পৰা নাই কাৰণ গৃহত থকা মানে পৰিয়ালৰ ঘৰটোৰ মৰম চেনেহটো লাগি আছে হয়নে বাৰু সেইকাৰণে হয় কি বিশেষভাৱে সত্ৰ এখন থাকিলে সত্ৰাধিকাই সত্ৰ বাহিৰে হয়নে বাৰু নিজৰ গৃহত থাকিব নালাগে আৰু কথা হ'ল কি সত্ৰ পৰা তেওঁ যদি ক'ৰবালৈ যাব লগা হয় নামঘৰত যাব পাৰে কাৰোবাৰ ব্যক্তিগত গৃহত যাব নোৱাৰে শাস্ত্ৰসন্মত কিন্তু এইখিনি আমি কিছু দেখিছোঁ কিছু দেখা নাই তাত আমাক ক'বলগীয়া নাই ডিমোট নাথাকে আমি ভাগৱতৰ কথাখিনি আলোচনা কৰি আছোঁ বেদে যিটো সিদ্ধান্ত দিছে এই সিদ্ধান্তটোহে আমি আলোচনা কৰিছোঁ কাৰণ চাওক এতিয়া ধৰি ল'লোঁ আমাৰ প্ৰভুজনে গুৰু গোসাঁই তেওঁৱে মূল মন্ত্ৰ দিয়ে সকলোকে তেওঁৱে যদি বিষয় এৰিব পৰা নাই তেওঁ খ্ৰীষ্টই ল'ব পাৰিব নেকি এৰিব পাৰিব নেকি জয় কৃষ্ণ কেতিয়াও নহয় হয়নে বাৰু ক'ৰ পৰা ল'ব গতিকে আপুনি মই যদি বেয়া ভাল হ'ব পৰা নাই ল'ৰা ছোৱালীক ভাল হ'ব দি থাকিলে হ'ব নেকি কেতিয়াও নহয় সেইকাৰণে চাব মাষ্টৰ ল'ৰা ছোৱালী কেতিয়াবা মাষ্টৰ হয় তাতো অলপ ভাল হয় যদি এজন বেয়া মানুহৰ যদি ল'ৰা ছোৱালী হয় সি এতিয়া নাই ডেকা চেঙাত এদিন কামটো কৰি দিব জয় কৃষ্ণ দেখি আছে তাৰমানে তাৰ স্বভাৱটো গুণটো আহিবই এই যে গুণময় গুণটো আহিবই সেইকাৰণে আমি লাহে লাহে নিগুণলৈ যোৱাৰ চেষ্টা কৰিব লাগিব আৰু নিগুণলৈ যাবলৈ অকণমান আমাক সময় লাগিব ইমান সোনকালে আমি নিগুণ কৰিব নোৱাৰোঁ কিন্তু চেষ্টাটো আমাক লাগিব কেতিয়াবা কাৰোবাৰ কাৰণে খুব কম দিনতে নিগুণ হয় কেতিয়াবা কম দিনতে নিগুণ হৈ যায় কেতিয়াবা কিন্তু বহুদিন লাগে কিন্তু আমি চেষ্টাটো এৰি দিব নালাগিব এনেভাৱে সেইজন মুচুকুন্দই আজি কৃষ্ণৰ চৰণত ধৰি কৈছে প্ৰভু যে চৰণত তোমাৰ কাকুতি কৰিছোঁ তুমি মোক ৰাখা হৰি সেইকাৰণে ৰাখিবলৈ কৈছে কাৰণ আমাৰ তাৰ ঘোষা আছিল হয়নে বাৰু ৰাখা প্ৰভু ৰাখা মায়ে ভাগে খায় তুমি নাৰাখিলে প্ৰভু ৰাখোতা যে নাই সেইকাৰণে আজি এই মুচুকুন্দই এতিয়া ৰাখা বুলি চৰণত ধৰিছে কৃষ্ণৰ চৰণত আহক ইয়াৰ পিছৰ পদত সুন্দৰভাৱে এই দুলৈ চন্দ্ৰ সামনিলৈ আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ শুনা সভাসদ হুঁয়া নিশবদ পুণ্য পদ ভাগৱত কৃষ্ণ বিনে আন নাহি পৰিত্ৰাণ জানা ইটো সংসাৰত যত সুখ ভোগ কিছু সাৰ নাই শুনা এহি শাস্ত্ৰ মুখে কৃষ্ণ নাম মাত্ৰ হৃদয়ত বান্ধি সংসাৰত তৰিও সুখে অৰাম ভাৰত ভূমিত মনুষ্য জন্ম আৰু মহাহৰি নাম মহাভাগ্যে আখি দুৰ্লভ মিলিল নকৰা নৰে বিৰাম হেন জানি যিটো কৃষ্ণক নভজে সিজনো মৰে আপোনে তেজিয়া নকাম বোলা ৰাম ৰাম অনন্ত কণ্ডলী ভনে কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 জয় কৃষ্ণ এতিয়া এনেভাৱে সেইজন মুচুকুন্দই কৃষ্ণৰ চৰণত প্ৰণাম জনাই কৈছে প্ৰভু মোক তুমি ৰক্ষা কৰা আৰু এই সংসাৰত সদায় মোক ভয় লাগি থাকে যে আমাৰ চাৰ ভয় ভাৱটো সদায় থাকে হয়নে বাৰু ক'ৰবাত কিবা এটা হ'ব নিজক লৈ ভয় পৰিয়ালক লৈ ভয় ল'ৰা ছোৱালীক লৈ ভয় ধন টকা পইচাৰ লগত ভয় ধন টকা বেছি থকা মানুহৰতো দিগদাৰ আমাৰ নিচিনা কম মানুহে ভাল
আকালো নাই ভঁৰালো নাই নহয় প্ৰভু কেইটামান লাই শাকেদি খাব বিন্দাছ টোপনি মাৰি থাকিব টেনশ্যন নাই ভাবিব লগা নাই গতিকে সেইকাৰণে কৈছে এই সংসাৰ মোৰ ভয় লাগি থাকে প্ৰভু পৰম দুখকে মই মৰি থাকোঁ আৰু বিষয়ক নিদিবা মোৰ অয় প্ৰাণ হৰি আৰু প্ৰভু মোক তুমি বিষয় নিদিবা হে প্ৰাণ হৰি তুমি আৰু মোক বিষয় নিদিবা যে নিজৰ কৰ্মফলতে আমি আবদ্ধ হৈ এই তিনিটা তাপত আমি কৰ্মফল ভোগ কৰিছোঁ এতিয়া আমি কৰ্মফলে ভোগ কৰি আছোঁ ইয়াৰ আগৰ জন্মত মনুষ্য আছিলোঁ তাৰ কৰ্মফল আমি খাই শেষ কৰিব নোৱাৰিলোঁ বহু নোৱাৰাৰ কাৰণে আকৌ আহিব লগা হৈছে হয়নে বাৰু যিসকলৰ শেষ হ'ল আগতীয়াকৈ গুচি গ'ল ভোক শেষ হ'লে ইয়াত নাই ভাতেই নাই তেওঁ কেনেকৈ কৰি থাকিব কোনে খুৱাব তেওঁ হয়নে যা আছে তেওঁ ভোগ কৰি যাবলৈ কোনোবাই অলস অৱস্থালৈ একদম আলাই আঠিনলৈ থাকিব লগা হয় কিছুমানে উপযুক্ত বয়সতে যায় আমি সঁচাকৈ বাঞ্ছা কৰোঁ বিভিন্ন ভাগৱতত কৈ আহিছোঁ আজি আপোনালোকক কম আপোনালোকে আমাক আশীৰ্বাদ কৰিব যে আমি সদায় বাঞ্ছা কৰোঁ ভগৱন্তক বলে বিজয় থাকোঁতে আৰু এনেভাৱে ভাগৱত কৰি থকা অৱস্থাত সাধু সংগতে আমি বিচাৰি আছোঁ প্ৰতি ঠাইতে কওঁ আজি আপোনালোকে ওচৰে আমাক এটা আশীৰ্বাদ দিয়ক আশীৰ্বাদ একো নালাগে কেৱল জয় কৃষ্ণ দিলে হৈ যাব জয় কৃষ্ণ কাৰণ কিয় জানে এইখিনি সময় যদি বিষয় গৃহত থাকি যাওঁ যিমান ডাঙৰ ভকতে নহওক এবাৰ হ'লেও অন্তিম সময়ত কাৰোবাক দেখাৰ লগে লগে হয় দে এইকেইটা কি হ'ব বুলি ভাবি ল'লে চেছ হয়নে বাৰু প্ৰভু গতিকে ইয়াত থাকিলেতো ভাবিব লগা নাই এতিয়া একো চিন্তাই নাই এতিয়া কাৰণ চকুৱে দেখা মানে ভকত সেইকাৰণে আমাৰ প্ৰভুজনক ক'লোঁ যে ইফালে ইফালে অকণমান ঘূৰাই দিয়ক যদি চকু মাৰি চাওঁ কেৱল ভগৱন্তৰ নামকেই পাম হয়নে বাৰু গতিকে ইয়াত কেতিয়াও চিন্তা কৰিব লগা নাই সেইকাৰণে সাধু সংগত বা ঈশ্বৰ কৰ্ম কৰি থকা অৱস্থাতে যদি অন্তিম সময় পৰে এইকণে আমি সদায় বাঞ্ছা কৰোঁ আমি বেছি বয়সলৈও থকাও চিন্তা কৰা নাই হয়তো বহুতে ভাবিব পাৰে ই বৰ ডাঙৰ ভকতটো নহয় বাৰু কিন্তু সোনকালে গ'লচোন সোনকালে যোৱাটোকে বিচাৰি আছোঁ জয় কৃষ্ণ বুজি পাইছে যাওক কাৰণ নহ'লে অন্তিম সময় আলাইঠনি হ'ব লাগিব কাৰণ এতিয়া পৰিয়ালকো অলপ দুখ দিয়া হ'ব দিয়কচোন অকণমান টানো পাব দিয়কচোন নাপাব বাৰু যদি ভক্তি মাধ্যম হয় বা যিটো পদ্ধতিত আমি আগবাঢ়িব বিচাৰিছোঁ টান নাপাব কিন্তু কথা হ'ল কি নিজকো অলপ কষ্ট লাগিব সেইকণ কষ্ট পোৱা আমি চিন্তা কৰা নাই সেইকাৰণে কৈছে প্ৰভু কৰ্ম ফল আমি ভোগ কৰিছোঁ সেইকাৰণে কৈছে ইন্দ্ৰিয় হৈছে আমাৰ আটাইতকৈ শত্ৰু আমি ইন্দ্ৰিয় সুখৰ বাবে কৰ্ম কৰোঁতে আমি নিজে সেই মায়াৰ দোলডাল বেছিকৈ বান্ধি লৈছোঁ আমি বান্ধ খুলিব লাগে বান্ধিছোঁ ইন্দ্ৰিয়ৰ কৰ্মত লাগিছোঁ ইন্দ্ৰিয়ই যি বিচাৰিছে তাকে কৰিছোঁ তাকে খাইছোঁ হয় না অৱশেষত চাব আমাৰ ইন্দ্ৰিয় শক্তি তত্ত্ববোৰ কমি যায় এটা শক্তি কিন্তু বাঢ়ি যায় বাকী ইন্দ্ৰিয়ৰ যিমান শক্তি আছে দেৱ ইন্দ্ৰিয় আমাৰ শৰীৰত থকা সকলো শক্তি কমি যাব আগতে খাব নোৱাৰা হ'ল হয়নে বাৰু অগ্নিতত্ত্বটো কমি আহিছে হজম শক্তি কমিলে আগতে ওজন দাঙিব নোৱাৰে শক্তি কমিলে ক'ৰবালৈ বেছিকৈ যাব খোজকাঢ়িব নোৱাৰে ভাগৰ লাগে হয়নে বাৰু আলাইঠনি অৱস্থা আহিছে কিন্তু এটা শক্তি কমে নাই চকু শক্তিও কমিল চশমা লগা হ'ল মোৰ অলপ অসুবিধা হৈছে চশমা যোনো আজি ঠাইডাল ভাঙি থাকে নে জয় কৃষ্ণ বুলি পঢ়োঁতে পঢ়তে খেলি মেলি হৈ গৈছে ভুল হৈ গৈছেগৈ মোৰ যাওক চলিছে বাৰু অকণমান তেওঁ চলাব পাৰিছে প্ৰভুৱে চলাই আছে তাৰপিছত কাণৰ শক্তি কমিল শুনা হয়নে বাৰু দাঁতৰ শক্তি কমিল চুমাব নোৱাৰে হয়নে উশাহ নিশাহ লোৱাটো কষ্ট পোৱা হৈছে ইত্যাদি আমাৰ দেৱতত্ত্ব শক্তি কমি গ'ল এটা শক্তি নকমে সেইটো মনৰ শক্তিটো নকমে হয়নে বাৰু ভকত হ'লেও হলুঙা অন্তি হওঁ যা আজিকালি ব্ৰইলাৰ এটুকুৰাকৈ খাঙা জয় কৃষ্ণ হয়নে বাৰু চেলেকি চুবাব নোৱাৰিব খাব নোৱাৰে মনৰ কাৰণে কি কৰি মৰিছে গতিকে এই কথাখিনি আমাক বুজাই আছে যদিও প্ৰসংগটো আনিব নালাগে আমি আনিব লগা হৈছে কিয় আমি জানিবৰ কাৰণে তেতিয়া পিছত যেতিয়া ভকতি লাইন আহিছোঁ শাস্ত্ৰ পঢ়ি গম পাই গৈছোঁ মনৰ কাৰণে যত যিমান হয়নে বাৰু মনৰ অধীনত কৰ্ম কৰি সেইকাৰণে কৈছে প্ৰভু এই ইন্দ্ৰিয় সুখৰ কৰ্ম কৰি আমি দুখত পৰিব লগা হৈছে সেইকাৰণে কৈছে ইন্দ্ৰিয়বোৰ আমাৰ আটাইতকৈ শত্ৰু সেইকাৰণে কৈছে নিজৰ কৰ্ম ফল নিহলে বান্ধিলা সদায় নুগুচে তাপ ইন্দ্ৰিয়ৰ শত্ৰুৰে নিকাৰ ভুঞ্জাইব নিস্তায়ু জগতৰ বাপ হয়নে বাৰু এই ইন্দ্ৰিয় শক্তি আমাক যন্ত্ৰণা ভোগাব সেইকাৰণে সেইজন ভগৱন্তক খং ল'ব লাগিব অৰ্থাৎ আমি ইন্দ্ৰিয় শক্তিটো এৰি আত্মা শক্তিৰ কথা চিন্তা কৰিব লাগিব কিবা এটা কৰিলে নাই আত্মাটো বৰ কষ্ট পাব এতিয়া চাবচোন মেক্সিমাম মানুহে কি কয় জানে আমি মানুহৰ কথা কৈছোঁ ভকতো আছে বাৰু ভকত বুলি নকওঁ সকলো ভকত আছে যেতিয়া কয় কি জানে সঁচাকৈ দেই মানে মনটো বৰ আনন্দ পালোঁ মনটো বৰ সুখ পালোঁ বুলি কয় মনত বৰ সুখ পালোঁ মনে সুখ পোৱা মানে কি ইন্দ্ৰিয় সুখ আত্মাই সুখ পালোঁ বুলি কোৱাৰ পিছত জানি ল'ব সেইজনৰ অকণমান কিবা এটা আছে বুজি পাইছে এইখিনি প্ৰমাণ আৰু মনটো সঁচাকৈ বৰ ভাল লাগিল মেক্সিমামে কয় মনটো সঁচাকৈ বৰ আনন্দ লাগিল মনটো বৰ ভাল লাগিল এইটো নকয় যে আত্মা বৰ সুখ পালোঁ
আত্মা সুখটো কিন্তু ডাঙৰ সুখ যে আমাৰ ভকতৰ প্ৰত্যেকৰ মুখতে কিবা এটা যদি সুখ পোৱা যায় আনন্দ পোৱা যায় কেৱল আত্মাৰ কথা ক'ব লাগিব কাৰণ আত্মাৰ কথা যিয়ে নাজানে সি আত্মাৰ কথা কি ক'ব ন বাবু জয় কৃষ্ণ বুজি পাইছে আত্মাৰ কথাই নাজানে তেওঁ মুখত আত্মাৰ কথা কেনেকৈ ওলাব আত্মাৰ কথা ওলাবলৈ আত্মাৰ কথা তেওঁ জানিব লাগিব মনৰ কথা সকলোৱে জানে সেইকাৰণে কয় মনটো বৰ আনন্দ পালোঁ মনটো বৰ সুখ পালোঁ বুলি কয় তেতিয়া চিধা চিধিকে বুজি পাব ক'ব নালাগে জানিবৰ কাৰণেহে কৈছোঁ জয় কৃষ্ণ সেইকাৰণে শেষত আহিছে আমাক এইখিনিতে সভাসদলৈ উপদেশ অকণমান দিছে আজি অনন্ত কণ্ডলীয়ে কৈছে শুনা সভাসদ সকলোৱে নিশবভাৱে শুনা নিশব্দ তাৰমানে খুব নিস্তব্ধ হুলস্থুল কৰিব দিয়া নাই আমাৰ আইসকলে অকণমান হুলস্থুল কৰিলেই তেতিয়া প্ৰভুজনে নামি যাওঁতে এফালে প্ৰভুজনে ছিগনেল দিয়া আছে তাৰমানে কি হ'ল জানে অমৃতত বিষ ঢালি দিয়া হ'ল সেইখিনি সময়ত গম পাইছে কিবা এটা হ'ল আৰু বেছিকৈ আনন্দ কৰক কথা নাপাতিব হাঁহিলে কথা পাতিব নালাগে কাৰণ শাস্ত্ৰই কৈছে এতিয়া সকলোৱে নিস্তব্ধৰ বাবে শ্ৰৱণ কৰা পুণ্য পদ হৈছে পদৰ ভাগৱত এয়া পুণ্য পদৰ ভাগৱত কৃষ্ণৰ ব্যতিৰেকে কোনেও পৰিত্ৰাণ এই সংসাৰৰ পৰিত্ৰাণ কৰোঁতা নাই সেইকাৰণে সকলোৱে যিমান পোৱা সুখ কেৱল কৃষ্ণৰ কথাতে পাবা এই শাস্ত্ৰতে পাবা সকলোৱে একেমুখে এই শাস্ত্ৰ শব্দৰ উচ্চাৰণ কৰা শাস্ত্ৰ শ্ৰৱণ কৰা কৃষ্ণ নাম মাত্ৰ হৃদয়ত বান্ধি কেৱল কৃষ্ণ নাম শব্দৰ সেই হৃদয়ত থাকিব লাগিব কৃষ্ণ চিন্তা থাকিব লাগিব তে সেই সুখে এই সংসাৰখন আমি তৰিব পাৰিম আৰু কৈছে এই ভাৰতভূমিত মনুষ্য জন্ম আৰু যে পাম ইয়াক কেতিয়াও আশা কৰিব দিয়া নাই আৰু আমি নাপাওঁ এই কথাটো আমি জানিছোঁ সেইকাৰণে যেতিয়া জন্ম পাইছোঁ সেইকাৰণে ঠিকমতে আমি ভক্তি কৰোঁ যোৱা দিনকেইটা গ'ল অহা দিনকেইটা সকলোৱে সাৱধানে খুব সযতনে ভক্তি কৰি ভগৱন্তৰ ভকত সংগ কৰি আমি শাস্ত্ৰৰ নিয়ম নীতি মানা চেষ্টা কৰোঁ সেইকাৰণে কৈছে মহাভাগ্য আশে দুৰ্লভ মিলিল নকৰা নৰে ব্যায়াম যে মহাভাগ্যতে দুৰ্লভ এই জন্ম পাইছোঁ দুৰ্লভ মানে কি মনুষ্য জন্মটো দুৰ্লভ জন্ম সেইকাৰণে কৈছে ইয়াক ব্যায়াম নকৰিবা অৰ্থাৎ ৰেষ্ট নল'বা কেৱল নাম লৈ থকা হয়নে বাৰু বহি থাকিলেও লওক ক'ৰবালৈ গৈ থাকিলেও লওক আমাৰ এটা স্বভাৱ আছে বাইকখন চলাই গৈ থাকিলে কেতিয়াবা জেগা এৰি থৈ যোৱা অভ্যাস আছে জয় কৃষ্ণ বুজি পাইছে যি য'লৈ গন্তব্য স্থান তাকে এৰি থৈ যাওঁ ফুন কিবা এটা গাই গৈ থাকোঁতে কেইবাটা নিজৰ পদূলিটো এৰি থৈ গৈছোঁ বহি জয় কৃষ্ণ আমাৰ পশ্চিমৰ এঘৰ পদূলি পালোঁগৈ মই এই ক'ৰ পালোঁ আহিম বুলি ভাবিছোঁ ৰাতি বুজিছে ফুন ভাগৱতৰ পৰা আহি আছোঁ 12টামান বাজিছে ফুনকৈ মানে কিবা শাস্ত্ৰৰ কিবা কথা এটা মনত পৰিল মানে ঘুনুকে সুৰটো গাই আহি থাকোঁতে চুলুকেইটা গাই আহি থাকোঁতে নিজৰ পদূলিটো এৰি থৈ যায় ক'বলৈ আকৌ বাইকখন ঘূৰাই লৈ ঘৰত সোমাইছে জয় কৃষ্ণ বুজি পাইছে গতিকে এইটো আমাৰ অভ্যাস হ'ব লাগে কিবা এটা গাব লাগে আৰু আমি জীৱনত যেতিয়া ভাগৱতৰ পাঠক কৈছিলোঁ আমাৰ এনেকৈ হাতত ধৰি আমাক শিকোৱা মানে কোনো নাছিলে কি কৰোঁ জানো খুব চেষ্টা কৰোঁ আগতে নাম গাইছিলোঁ নামৰ মানে ঘোষা পদবিলাক মনত থাকে পাঠক সুৰবিলাক তাতে বাইকখন লৈ গ'লে কিবা হাতে কাম কৰি থাকিলেও আগতে ওচৰত সেইখিনি জানে গোটেইসকলে কাণ ফাটি যায় কাৰোবাৰ গোটেই দুজন নহয় আমাৰ ওচৰত আজিকালি যেনিবা 7জন হৈছে আৰু হয় নহয় তাৰমানে কি কাম কৰি থাকিলেও কথাই মাৰি থাকিলেও পে চিঞৰি গাই থাকোঁ কৃষ্ণ নামে গাওঁ কৃষ্ণ নামকে গাই থাকোঁ এই যে গাই থকাটোৰ কাৰণে ভগৱন্তই অকণমান কৃপা কৰিলে গোৱা অকণমান মানে আমি ধৰক চলিব পাৰোঁ আৰু তে ইমান নাজানো চলিব পাৰোঁ এই গোৱা ব্যৱস্থাটো সেইকাৰণে ভুন যি কামেই নকৰোঁ কিবা এটা লগাই লওক এতিয়া ভাগৱতখন আমি যিকোনো কামত চাব নোৱাৰে যদি ঘোষা আছে ঘোষাই দিয়ে আপুনি পাঠৰ সুৰ গাব বিচাৰে পাঠৰ সুৰ গাওক নাম গাব বিচাৰে নামৰ সুৰ লগাওক চেষ্টা কৰি থাকক মানে এইটো ব্যায়াম কৰক হয় নে অব্যায়ামভাৱে কৰি থাকক কিন্তু ব্যায়াম কৰি অব্যায়ামভাৱে তাৰমানে অহৰিক কৰি থাকক কামো কৰি আছে নামো লৈ আছে অভ্যাসো হৈ আছে চব চলি আছে সেই কথাটোকে কৈছে যে এনেভাৱে কোনেও মানে ব্যায়াম নকৰিবা কেৱল নাম লোৱা কৃষ্ণ নামে হৈছে হৃদয়ত বান্ধি লোৱা আৰু এয়া কৈছে মহাভাগ্যত হেন জানি ইটো কৃষ্ণক নভজে সিটো মৰে আপোনে তেজি আনৰ কাম বোলা ৰাম ৰাম অনন্ত কণ্ডলী ভনে যে যিজনে এই কথাখিনি জানি কৃষ্ণক নভজে সেইজনে নিজৰ মৃত্যুক নিজে মাৰিছে কাৰণ এতিয়া আমি মৰিবলৈ কৰ্ম কৰা নাই তৰিবলৈহে কৈছোঁ হয়নে প্ৰভু কাৰণ মৰা মানে কি যিজনে মৰিলে আত্মা গ'ল আকৌ আহিব জন্ম মৃত্যু চক্ৰটো মানে মৰা আমি এতিয়া তৰা ব্যৱস্থা কৰিছোঁ যে আমি তৰিবৰ কাৰণে এনেভাৱে নাম ল'ব লাগিব